Good afternoon. আজি এই BPSC 131 ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী আমি ইউনিট 4 মানে ইকুৱেলিটি অৰ্থাৎ অসমীয়াত সমতাৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। মই অনিৰুদ্ধ কুমাৰ বড়ো আৰু লগতে আমি প্ৰথমতে গম পাম যে এই ইউনিটটোত বা সমতাৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁতে কি আমি বস্তুৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম সমতাৰ ধাৰণা, সমতা কি হয়, এটা আমি কেনেকৈ বুজোঁ, আৰু দ্বিতীয়তে আমি বুজিবলৈ চেষ্টা কৰিম সমতাৰ কিছুমান মৌলিক নীতি, কি মৌলিক নীতি আছে, ফাণ্ডামেণ্টেল কিছুমান প্ৰিন্সিপল আছে, সেইবোৰ কি হয়। তৃতীয়তে আনুষ্ঠানিক সমতা, সুযোগৰ সমতা আৰু ফলাফলৰ সমতাৰ মাজত ব্যাখ্যা, আৰু চতুৰ্থতে কিছুমান সমতাবাদ বিৰোধী স্থিতি, পঞ্চমত বৈষম্যৰ উদাৰ ন্যায্যতা, আৰু শেষলৈকে আমি সমতা আৰু স্বাধীনতাৰ মাজত কি সম্পৰ্ক আছে সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি বুজিব লাগিব যে যিটো আমাৰ সমতা আছে, সমতাৰ ধাৰণা বা ইকুৱেলিটি যিটো হয়, এইটো এতিয়া আধুনিক ৰাজনীতিক আৰু ৰাজনীতিৰ চিন্তাৰ কেন্দ্ৰীয় চিন্তা। আজি আমি সকলোৱে জানো যে আমি সমতা আমি সকলোৱে বিচাৰোঁ, আৰু এতিয়া এইটো হৈছে আমাৰ মৌলিক এটা বস্তু। সমতা আমি সকলোৱে বিচাৰোঁ, সৰুৰ পৰা আমি সমানে ট্ৰিট কৰা যাক, আমি আগলৈকে গ'লেও আমাক যেন সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে আমাক বা আমাৰ জেণ্ডাৰ সকলো বাদ দি আমাক সমান হিচাপে ট্ৰিট কৰে, সেইটো আমি বিচাৰোঁ। চ' সেইটো এতিয়া বৰ্তমানৰ এতিয়া ডাঙৰ এটা মৌলিক এটা প্ৰিন্সিপল হয়। আৰু এই যি আমাৰ আগতে অসমানতা আছিলে বা যিটো আমাৰ অসমতা যিটো আছিলে, সেইটো জন্মৰ ওপৰত আধাৰ কৰি হৈছিলে। আৰু আগতে কি হৈছিলে, আগতে এইটো আমি প্ৰাকৃতিক বুলি ভাবি লৈছিলোঁ। মানে আগতে মানুহবিলাকে যেতিয়া আমাৰ সমতাৰ কথা অহা নাছিলে, তেতিয়া মানুহবিলাকে ভাবিছিলে যে জন্মৰ ওপৰত ভিত্তি কৰি মানুহবোৰ সমানতা নাথাকিবই। কোনোবা ধনী হৈছে, কোনোবা দুখীয়া হৈ জন্ম লৈছে, কিছুমানে পুৰুষ হৈ জন্ম লৈছে, কিছুমান নাৰী হৈ জন্ম লৈছে। চ' সেইকাৰণে অসমতা থকাটো সেইটো প্ৰাকৃতিক বুলি ধৰা হৈছিলে। আৰু কিন্তু এই আধুনিক যিটো ৰাজনৈতিক চিন্তাধাৰা, এই ধাৰণাৰ পৰা আৰম্ভ হয় আৰু সকলো মানুহ সমান বুলি তেওঁলোকে কয়। তেওঁলোকে এই যিটো আগৰ কথা আছিলে যে জন্মৰ ওপৰত ভিত্তি কৰি যে অসমানতা হ'ব লাগে, সেইটো তেওঁলোকে নকয়। তেওঁলোকে কৈছিলে যে সকলো মানুহক সমান হিচাপে ধৰিব লাগিব। আৰু তাৰে এটা উদাহৰণ হিচাপে, আৰু সেই কথাটো বিশেষকৈ আৰম্ভ হৈছিলে যেতিয়া 1789ত ফৰাচী বিপ্লৱ বা ফ্ৰেঞ্চ ৰিভলিউশ্যন হৈছিলে, আৰু তাৰপিছত যেতিয়া আমেৰিকাৰ গৃহযুদ্ধ মানে আমেৰিকান চিভিল ৱাৰ হৈছিলে, আৰু এইবিলাকৰ দ্বাৰা আমাৰ গণতন্ত্ৰ, ডেমক্ৰেচি, সমতা মানে আমি ইকুৱেলিটি আৰু স্বাধীনতাৰ এইটো গুৰুত্বপূৰ্ণ স্থান পালে। আৰু যদি আমি মধ্যযুগলৈকে চাওঁ, মধ্যযুগত এই সমানতাৰ বস্তুবোৰ নাছিলে, আৰু তাতে বহুত অসমানতা আছিলে। সেইকাৰণে এই মধ্যযুগৰ যিবোৰ আইডিয়া আছিলে, সেইবোৰক প্ৰত্যাহ্বান জনোৱা হৈছিলে। আৰু কিন্তু সেই সময়ত কি আছিলে যে সমতাৰ যিবোৰ ধাৰণা আছিলে, সেইটো গ্ৰহণ কৰাটো ইমান সহজ নাছিলে, বহুত কঠিন বস্তু আছিলে। বিকজ তাতে অলৰেডি অসমানতা আছিলে, আৰু তাক আগত এটা চেলেঞ্জ হিচাপে আছিলে যে সমতা কেনেকৈ অনা যাব। আৰু যদি আমি চাওঁ 1931 চনত লিখা R.H. টাউনীয়ে তেতিয়াৰ দিনৰ ব্ৰিটিছ সমাজখনকো বৈষম্যৰ ধৰ্ম বুলি বৰ্ণনা কৰি দুখ প্ৰকাশ কৰিছিল। অকল আমাৰ পিছপৰা দেশতেই এই সমতাৰ প্ৰব্লেম নাই, যে যিবোৰ ডেভেলপ বা উন্নত দেশ আছে, ধৰক ব্ৰিটিছ সমাজতো আগতে ধনীবিলাকে বেছি সন্মান পাইছিলে, ধনীবিলাকে বেছি অপৰচুনিটি পাইছিলে, দুখীয়াবিলাকে হিচাপে পোৱা নাছিলে। ধৰক ভোট দিবৰ কাৰণে অকল ধনীবিলাকে চান্স পাইছিলে, দুখীয়াবিলাকে চান্স পোৱা নাছিলে। আমি যদি আজিৰ পৰিপ্ৰেক্ষিতত চাওঁ, মানৱ জীৱন সংগঠিত কৰাৰ এক অতি গুৰুত্বপূৰ্ণ নীতি হিচাপে সমতা গ্ৰহণ কৰা হৈছে। যদি মানৱ হিচাপে হ'ব লাগে, মানুহে জীৱনটোত যদি উন্নতি কৰিব লাগে, তেনেহ'লে সমতা থাকিব লাগিব। যদি সমতা নাথাকে, তেনেহ'লে মানুহে জীৱনত আগবাঢ়ি যোৱাত বহুত কঠিন হয়। আৰু কিন্তু ইয়াতো বহুত কথা আছে যে সমতা ক'ত কেনেকৈ তাক প্ৰয়োগ কৰা হ'ব, তাৰ ওপৰত বহুত যুদ্ধ, বহুত তৰ্ক বিতৰ্ক এতিয়া হৈ আছে। তাৰ ভিতৰত কিছুমানে কৈছে যে সমতা এনেকুৱা ধৰণে হ'ব লাগিব, সমতা বেলেগ ধৰণে হ'ব লাগিব। সমতা কি হয়, তাৰ মাজত বহুত ডিবেট হৈছে, বহুত তৰ্ক বিতৰ্ক এতিয়াও চলি আছে বা আগৰ পৰাও এইটো চলি আছে। এতিয়া সেই সমতাৰ এই তৰ্ক বিতৰ্কৰ মাজত যদি আমি সোমাওঁ, তেনেহ'লে আমি দেখোঁ তাত বিভিন্ন প্ৰকাৰৰ ক্ষমতা আছে। আৰু সেই প্ৰথম সমতাটোৱে হৈছে আনুষ্ঠানিক সমতা। আনুষ্ঠানিক সমতা হৈছে কি, যে
য'ত আমি সকলো মানুহক সমান হিচাপে ধৰি লওঁ তাৰ ভিতৰত জন লক যিজন ইংলিছ ফিলচফাৰ আছিলে ইংৰাজ দাৰ্শনিক আছিলে চ' তেওঁ যিটো সমতাৰ ওপৰত যিটো ধাৰণা দিছিলে আৰু সেই তেওঁ ধাৰণা যি দিছিলে যে সমতা মানে সকলোৱে সমান হিচাপে হ'ব লাগিব আৰু সেইটো তেওঁ এজন এতিয়াও সেই সমতা ৰখাৰ এজন বহুতৰ ভিতৰত তেওঁ এজন হৈ আছে এতিয়াও আমি যেতিয়া আমি পঢ়ো সমতাৰ বিষয়ে জন লকক আমি নপঢ়াকৈ কেতিয়াও আমি আগবাঢ়িব নোৱাৰো সেই হিচাপে ইমানুৱেল কান্তেও এই সাৰ্বজনীন মানৱতাৰ ফলস্বৰূপে সাৰ্বজনীন আৰু সমতাৰ বিষয়ে কথা পাতি যিটো লোকে অলৰেডি কৈছে হেতুক তেওঁ অধিক শক্তিশালী কৰিছে কান্তে কৈছিলে যে হয় সকলোকে আমি সমান হিচাপে ধৰিব লাগিব সমান হিচাপে আমি যদি নধৰো তেনেহলে উন্নতি কেতিয়াও নহয় সেইকাৰণে এই সমানতাটো এইটো আনুষ্ঠানিক সমানতা হ'ব লাগিব সমতা হ'ব লাগিব আৰু আনুষ্ঠানিক সমতাই কি বুজায় যদি আমি ভালকৈ বুজিব চাওঁ আনুষ্ঠানিক সমতাই বুজায় যে সকলো ব্যক্তিক সমানভাৱে ব্যৱহাৰ কৰা উচিত সকলোকে সমানভাৱে ৰেসপেক্ট দিয়া উচিত সকলোকে সমানভাৱে স্বীকৃতি দিয়া উচিত চ' সমতা তেতিয়াহে হ'ব যেতিয়া আমি সকলোকে একে নিচিনাকৈ ভাবিম নহলে এইটো সমতা হ'ব নোৱাৰে এই ধাৰণাটো আটাইতকৈ গুৰুত্বপূৰ্ণ অভিব্যক্তি হৈছে আইনৰ সন্মুখত আইনী সমতা আৰু সমতাৰ নীতি বেষ্ট এক্সাম্পল হৈছে বিকজ যেহেতু এইটো আনুষ্ঠানিক সমতা অনুষ্ঠান এটা দিয়া হয় চ' সেইকাৰণে তাৰ ভিতৰত আমি চাব গ'লে এটা উদাহৰণ যদি লওঁ সেইটো হৈছে আইনৰ সন্মুখত সমতা আমি যিমান ধনী হলেও দুখীয়া হলেও আগত যোৱা বা পিছপৰা বা বিভিন্ন জাতি ধৰ্ম যি হলেও আমি যদি আইনৰ ক্ষেত্ৰত চাওঁ আইনে সকলোকে সমান হিচাপে চায় তাতে কোনো ভেদভাৱ নকৰে আৰু সকলোকে সমান হিচাপে লৈ যদি কোনোবা যদি ক্ৰাইম কৰিলে তেওঁক ধনীটোক অকণমান কম পানিশমেণ্ট দিওঁ দুখীয়াটোক অকণমান বেছি পানিশমেণ্ট দিওঁ সেই হিচাপে কোনো একো এনেকুৱা নিয়ম নাই আৰু সেই হিচাপত আইনে সকলোকে সমান হিচাপে চাব আৰু তাকে আমি এটা ভাল উদাহৰণ আমি ধৰিব পাৰোঁ আনুষ্ঠানিক সমতা আৰু এই নীতিয়ে এই সত্যটো উপেক্ষা কৰে যে জাতি লিংগ আৰু সামাজিক পৃষ্ঠভূমিৰ দ্বাৰা আৰু প্ৰতিবদ্ধকতাৰ আনুষ্ঠানিক সমতাক বাধা দিব পাৰে আনুষ্ঠানিক যিটো সমতা আছে তাক কোনো ধৰণৰ জাতি হওক কোনো ধৰণৰ লিংগ হওক বা সামাজিক পৃষ্ঠভূমি মানে যিখন সমাজৰ আগপৰা শ্ৰেণীৰ হওক পিছপৰা শ্ৰেণীৰ হওক বা আমাৰ বিশেষকৈ আমি যদি ভাৰতত চাওঁ ভাৰতত বহুত ধৰণৰ কাষ্ট আছে বহুত ধৰণৰ আমাৰ জাতি আছে বহুত ধৰণৰ আমাৰ সামাজিক ব্যৱস্থা আছে য'ত কিছুমান পিছপৰা কিছুমান আগত আৰু অৰ্থনৈতিক হিচাপেও কিছুমান আগবঢ়া আছে কিছুমান পিছপৰা আছে অৰ্থনৈতিকভাৱে সেইবোৰত এই ফৰ্মেল যিটো মানে আনুষ্ঠানিক যিটো সমতা আছে এই আনুষ্ঠানিক সমতাৰ ওপৰত যে কেতিয়াও বাধা হ'ব নোৱাৰে আনুষ্ঠানিক সমতা এইটো চাব যে লিংগ হওক বা বিভিন্ন লিংগৰ হওক বা বিভিন্ন জাতিৰ হওক বা যি সমাজৰ পৰা নহওক ধনী হওক দুখীয়া হওক সকলোকে সমান হিচাপে জ্ঞান কৰা আৰু কিন্তু কাৰ্ল মাৰ্কছে তেওঁৰ লিখনত কিন্তু অকণ বেলেগকে কৰিছিলে আৰু তেওঁ এই সমতাৰ ওপৰত তেওঁ প্ৰশ্ন কৰিছিলে তেওঁ কৈছিলে যদি সকলোকে যদি আমি সমান হিচাপে চাওঁ কিন্তু সমাজত অলৰেডি অসমানতা আছে যেহেতু অলৰেডি কৈছো যে জাতিৰ ওপৰত কিছুমান আগবঢ়া কিছুমান পিছপৰা কিছুমান লিংগৰ ক্ষেত্ৰত ধৰ মহিলা অকণ পিছপৰা তেওঁলোকে সমাজত তেওঁলোকক ডমিনেট কৰি ৰখা হয় বা পুৰুষ হিচাপে আগবঢ়া আৰু সেইকাৰণে মাৰ্কছে যিটো তেওঁ আছিলে কোৱেশ্চনছ অন দ্য ইহুদিজ সেইটোৰ ওপৰত তেওঁ যিখন লিখনি লিখিছিলে তেওঁ প্ৰশ্ন উত্থাপন কৰিছিলে যে এই যিটো আনুষ্ঠানিক সমতা সেইটো আচলতে আচল সমতা আনিব নোৱাৰে আজিৰ দিনত যদি চাওঁ এই সমতাবাদীসকলে কি কৰে এইটো ধাৰণাৰ পৰা অকণমান আঁতৰি গৈছে আৰু এইটো তেওঁলোকে কয় যে সকলো মানুহ সমানে সৃষ্টি কৰা হয় আৰু সেয়ে সমান অধিকাৰ থাকিব লাগিব এইটোৰ পৰা যিটো কথা আছে যে সকলো মানুহ সমান হয় আৰু সমান হিচাপে থাকিব লাগিব এইটো কথাৰ পৰা অকণমান পিছ পৰি বা এইটো পাতৰ পৰা ফালৰি কাটি এখন বেলেগ ধৰণে কথা ক'ব কৈছে আজিকালিৰ সমতাবাদীসকলে তেওঁলোকে কৈছে যে আমি সকলোকে যদি সমান হিচাপে চাওঁ তথাপিও সেইটো এটা অসমানতা হয় আৰু সেইকাৰণে কি হয় আমি সকলোকে এখন বেলেগ বেলেগ ধৰণে চাব লাগিব কাৰণ মানুহ কেতিয়াও সমান নহয় আমাৰ
কিছুমান কথাত কৈ যে আমাৰ পাঁচোটা আঙুলি একে সমান নহয়, সেই হিচাপে মানুহৰ সকলোৰে মাজত ডিফাৰেঞ্চেছ থাকে, আৰু সেইকাৰণে সমান যিহেতু নহয় সেইকাৰণে সকলোকে যদি আমি সমান হিচাপে পেলাওঁ তেনেহ'লে এইটো আচলতে সমতা নহয়, এইটো অসমতাহে পিছলৈকে আনিব বুলি এতিয়াৰ দিনৰ সমতাবাদীসকলে কয়। দ্বিতীয়টো হৈছে সুযোগৰ সমতা। সুযোগৰ সমতাৰ অৰ্থই হৈছে যে সুযোগ দিয়া হ'ব সকলোকে নিজৰ আত্মবিকাশ কৰিবৰ কাৰণে, আৰু যিবোৰ বাধা আহে বাধাবোৰ আঁতৰাই দিয়া হ'ব, সুযোগ দিয়া হ'ব। যাৰ যেনেকৈ যিমান যাৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে যাৰ যিমান মেৰিট আছে সেই হিচাপে সুবিধা সকলোকে কৰি দিয়া হ'ব, আৰু সেই সুবিধা কৰি দিয়াৰ লগে লগে কি হয় সকলোবোৰ আগবাঢ়ি যাব। যিবোৰ মানে বাধা আহে, ধৰক কোনোবাই কেৰিয়াৰত আগবাঢ়িবৰ কাৰণে বা কোনোবাই নিজৰ যিটো আত্মপ্ৰকাশ কৰিবৰ কাৰণে বা আত্মবিকাশ কৰিবৰ কাৰণে যিবোৰ তেওঁ কৰিব লগা আছে সেইবোৰত যেন বাধা নপৰে, সেইটোৰ কাৰণে যি সুযোগৰ সমতা আছে সেই তেওঁলোকে এই হিচাপে কয় যে ইয়াতে কোনো ধৰণৰ বাধা আহিব নালাগে, সুযোগ দিব লাগিব। তো ইয়াৰ অৰ্থই হৈছে যে যিটো কেৰিয়াৰ প্ৰতিভাৰ বাবে মুকলি হ'ব লাগে আৰু পদোন্নতি সামৰ্থ্যৰ ওপৰত আধাৰিত হ'ব লাগে। কেৰিয়াৰ কি হ'ব লাগে? প্ৰতিভাৰ ওপৰত পাব লাগে। যদি মোৰ প্ৰতিভা আছে, যদি মই ভাল পঢ়াইছোঁ মানে মই তেনেহ'লে শিক্ষক হ'ব লাগিব, এইটো কেৰিয়াৰটো প্ৰতিভাৰ ওপৰত হ'ব লাগে। আৰু পদোন্নতি মানে কেনেকৈ ডেভেলপ হ'ব লাগিব? পদোন্নতি মানে সামৰ্থ্যৰ ওপৰত হ'ব লাগিব। যদি মই ভালকে পঢ়াই আৰু অলপ ভালকে বুজাব পাৰিছোঁ তেনেহ'লে মোৰ আকৌ নেক্সট ষ্টেপত মই এতিয়া য'ত পঢ়াইছোঁ তাৰ পৰা আৰু অলপ ওপৰত যাব পাৰিব লাগিব। তাৰ মানে কি হৈছে, যিটো সুযোগ দিয়া হ'ব কিন্তু সেই সুযোগটোৰ তাত প্ৰতিভা থাকিব লাগিব বা সামৰ্থ্য থাকিব লাগিব, এনেই সুযোগ সকলোকে দিয়া নহয়। তো তাতে স্থিতি বা পাৰিবাৰিক সংযোগ বা সামাজিক পৃষ্ঠভূমি বাৰু অন্যান্য একে ধৰণৰ কাৰকবোৰে হস্তক্ষেপ কৰিবলৈ অনুমতি দিব নালাগে। কাৰোবাৰ এই সুযোগ দিওঁতে কোনোবাই ধৰক স্থিতি, কোনোবাই ষ্টেটাছ আছে, ভাল ষ্টেটাছ হয়, কোনোবা ধনী মানুহ হয়, কোনোবাৰ পাৱাৰ আছে, তাক সুযোগ দিয়া হ'ব নালাগে, দিব নালাগিব। বা পাৰিবাৰিক সংযোগ আছে, কোনোবা এজন ধৰক চাকৰি বিচাৰি গৈছে, চাকৰি বিচাৰিব যাওঁতে কাৰোবাৰ পৰিয়াল মিনিষ্টাৰ এজনৰ লগত চিনাকি আছে, তেওঁক সেইটো দিব নালাগিব। সেইটো সমতা নহয় বা সেইটো সুযোগ নহয়। আচলতে সুযোগ হয় ফিল্ডখন বনাই দিয়া, বাধাটো আঁতৰাই দিয়া, কাৰো প্ৰিফাৰেঞ্চ দি কাকো সেই হিচাপে কেৰিয়াৰ গঢ়িবৰ কাৰণে দিব নালাগিব। আৰু যিবোৰ কাৰণেই নহওক এইবোৰে যেন ইয়াতে হস্তক্ষেপ কৰিব নালাগিব, নহ'লে সেইটো সমতা নহয়, আকৌ সেইটো অসমতা হ'বগৈ। কাৰণ আমাৰ অৰ্থনৈতিক, ৰাজনীতিক বা যিকোনো বস্তুবোৰ সকলো সদায় যাৰ পাৱাৰ আছে, পাৱাৰ থকাৰ হাততে থাকিবগৈ। পিছপৰাবোৰ পিছ পৰি থাকিব, আগত যিবোৰ আছে সেইবোৰ আগবাঢ়ি গৈ থাকিব। আৰু সুযোগৰ সমতা হৈছে এক অত্যন্ত আকৰ্ষণীয় ধাৰণা যি জীৱনৰ আৰম্ভণি বিন্দু হিচাপে বৰ্ণনা কৰা বিষয়টোৰ সৈতে সম্পৰ্কিত। কৈছে যে আমি সুযোগৰ সমতাটো আমি সৰুৰ পৰা দিব লাগিব, যে সেই সৰুৰ পৰা দিলেহে আমি সেই সুযোগটো পাই আমি সকলোৱে নিজৰ আত্মবিকাশ কৰি নিজৰ বস্তুখিনি আগবঢ়াই মই সেইকাৰণে আগবাঢ়ি যাব পাৰিম। নহ'লে কি হ'ব, যদি সুযোগটো আকৌ সেই যিবোৰ যাৰ পাৰিবাৰিক সংযোগ আছে, যাৰ ষ্টেটাছ আছে, তাক যদি দিয়া হয় তেনেহ'লে সেই অসমতা হ'বগৈ। সমতাৰ বাবে সকলো ব্যক্তিয়ে এক সমান খেলপথাৰৰ পৰা আৰম্ভ কৰিব লাগিব। ধৰক ৰেচ এখন খেলিছোঁ, 100 মিটাৰ ৰেচ খেলিছোঁ, এই ৰেচত সকলোৱে একেলগে থিয় হৈ যেতিয়া খেলিব সেইটোকে আমি সমতাৰ সুযোগ বুলি কোৱা হয়। তাতে সুযোগবোৰ যদি কিবা আহে, অসুবিধা আহে, সেইবোৰ গুচাই দিয়া হ'ব, কিন্তু সকলোকে একে নিচিনাকে ধৰা হ'ব। অৱশ্যে ইয়াৰ পৰিণামবোৰ একেবাৰে সমতাবাদী হোৱাৰ প্ৰয়োজন নাই। এইটো সুযোগৰ সমতাই এইটোও কয় যে যদিও সকলোকে একে ঠাইৰ পৰা বা একে আমি দিছোঁ, আঁতৰাই দিছোঁ তেওঁলোকৰ যিবোৰ বাধা আছে, ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে গৈ যিটো শেষত পাবগৈ সেইটো সমান হ'ব। চবে কিন্তু বেলেগ বেলেগ ধৰণৰহে বস্তু পাবগৈ। সকলোৱে সমানে আৰম্ভ কৰিছিল, অসম ফলাফলবোৰ স্বীকাৰ কৰা হয় আৰু বৈধ কৰা হয়। ইয়াৰ অৰ্থ যে ইয়াৰ মতে কোৱা হয় যে সকলোৱে সমানভাৱে আৰম্ভ কৰিছিল। প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিল সকলোৱে সমান হিচাপে আৰম্ভ কৰিছিলে, আৰু কিন্তু ফলাফল যিবোৰ হয় সেইটো অসমান হ'ব। কোনো একে ধৰণে ফলাফল নাপায়, বা যিটো ৰিজাল্ট হ'ব ৰিজাল্টটো একে নহয়, আৰু সেইটো স্বীকাৰ কৰি লোৱা হয় যে ৰিজাল্টটো একে নহ'ব, আৰু ইয়াক বৈধতাও দিয়া হয়। ইয়াৰ কাৰণ হৈছে যে এয়া হৈছে প্ৰাকৃতিক প্ৰতিভা। কিছুমানৰ প্ৰাকৃতিক প্ৰতিভা থাকে, কোনোবাই ডান্স কৰি ভাল পায়, পাৰ্গত হয় ক্ষেত্ৰত,
নাচি ভাল পায় সো সেই সবকে সেই চান্সটো দিয়া হ'ব কিন্তু সবৰে লাষ্টত গৈ যিটো ৰিজাল্ট হ'ব সেইটো বেলেগ বেলেগ হ'ব কিছুমানৰ এনেকুৱা থাকে কিছুমানে কঠোৰ পৰিশ্ৰম কৰি ভাল পায় বা কৰিব পাৰে দুজন মানুহ একেলগে আছে বা পাঁচজন মানুহ একেলগে যদি আমি সেই সুযোগৰ সমতা দিলো কিন্তু কি হয় কিছুমান আগবাঢ়ি গ'ল কিছুমান পিছ পৰি গ'ল কাৰণ কিয় কিছুমানে কঠোৰ পৰিশ্ৰম কৰিব পাৰে কিছুমানে পৰিশ্ৰম কৰিব নোখোজে বা নোৱাৰে আৰু আনকি ইয়াৰ লগতে আৰু এটা কথা ভাগ্যৰ কাৰণেও বৈষম্য হয় বহুতে ভাগ্যৰ কাৰণে বৈষম্য হয় কাৰণ কিছুমানে ভাগ্যৰ কাৰণে কিছুমান আগবাঢ়ি গ'ল কিছুমান ভাগ্যৰ কাৰণে কিছুমান পিছ পৰি গ'ল ধৰক পৰীক্ষাত কিছুমানে পাছ কৰিলে একে প্ৰশ্ন কটা হয় একে প্ৰশ্ন কটা কিছুমান পাছ কৰি গ'ল যিটো পঢ়ি আহিছিলে সেইটো আহিলে কিছুমানে ফেল কৰিলে যিটো পঢ়া নাছিলে সেইটো আহিলে সো সেই ভাগ্যৰ দ্বাৰাও আমি এই ক্ষেত্ৰত ফলাফলবোৰ কি হয় আমাৰ অসমান হয় তো সুযোগৰ সমতাই এনে এটা প্ৰণালীক প্ৰতিযোগিতা কৰাৰ সমান সুযোগ প্ৰদান কৰে যিটোৱে পদানুক্ৰমিক হৈ থাকে এইটো এটা সুযোগ দিয়ে যিটোৰ দ্বাৰা হৈ থাকিব এইটো প্ৰতিযোগিতাবোৰ হৈ থাকিব আৰু সেই হিচাপে সকলোবোৰ আগবঢ়াই গৈ থাকিব আৰু লগতে যিবোৰ বাধা আহিব বাধাবোৰ গুচাই দিব তো প্ৰতিভাৰ বাবে কেৰিয়াৰ মুকলি ৰখা উচিত সমান সুযোগ প্ৰদান কৰা আৰু ইতিবাচক বৈষম্যৰ নীতিত বহুতো তাৰতম্যৰ জৰিয়তে সুযোগৰ সমতা প্ৰতিষ্ঠাপিত কৰা হয় যাৰ প্ৰতিভা থাকে তাৰ কাৰণে কেৰিয়াৰ মুকলি ৰখা চৰকাৰে যদি ইকুৱেলিটিৰ কথা কয় ইয়াতে সমান সুযোগৰ কথা কয় তেনেহলে কি কৰিব লাগিব যিজন প্ৰতিভাৱান হয় তেওঁলোকৰ কাৰণে কেৰিয়াৰবোৰ মুকলি ৰাখিব লাগিব আৰু উচিত সমান সুযোগ প্ৰদান কৰা সকলোকে সমান হিচাপে উচিত সুযোগ দিব লাগিব আৰু লগতে ইয়াতে এটা কথা আহে এটা ইতিবাচক বৈষম্যৰ কথা আহে ইতিবাচক বৈষম্য মানে পজিটিভ ডিসক্ৰিমিনেশন বুলি ক'লে ইয়াত ধৰক আমাৰ ৰিজাৰ্ভেশ্যন কিছুমান পিছ পৰি থকা বিলাকক অকণ আমি পোছা অলপ আগবঢ়াই দিবৰ কাৰণে হয়তো ৰিজাৰ্ভেশ্যন চিষ্টেমটো দিয়া হয় সো ইয়াতে সেই সুবিধাখন কৰি দিয়া হয় কাৰণ এইটো এটা যদি কোনোবা কাষ্টৰ পিছ পৰা ঠাইৰ পৰা আছে স্কুল ভাল পোৱা নাই তেওঁলোকে কি হয় সেইটো এটা বাধা সো সেই কাৰণে কি হয় ৰিজাৰ্ভেশ্যন চিষ্টেমটো তাতে আনি দিয়া হয় সো কিন্তু দেখা যায় ইয়াক বহুতে ক্ৰিটিসাইজ কৰিছে বহুতে সমালোচনা কৰিছে কি বুলি সমালোচনা কৰিছে যে ই এনেকুৱা এটা লোকৰ সৃষ্টি কৰিব যি কেৱল তেওঁলোকৰ প্ৰতিভা আৰু ব্যক্তিগত গুণাগুণৰ ওপৰত মনোনিৱেশ কৰে তেওঁলোকে অকল নিজৰ কথাই চিন্তা কৰে যিবোৰে যদি আমি এনেকৈ মানুহবোৰ সৃষ্টি হৈ গৈ পিছত মানুহবোৰৰ মাজত অসমানতাৰ সৃষ্টি হ'বই লগতে কি হ'ব যে নিজক লৈ ব্যস্ত থাকিব নিজৰ ব্যক্তিগত গুণাগুণৰ ওপৰত মনোনিৱেশ কৰিব আৰু দ্বিতীয়তে এইটো কাম কৰিব যে ই সফল আৰু অসফলৰ মাজত ব্যৱধান সৃষ্টি কৰিব যে সমতাৰ কথা আছিলে সকলো সমান হোৱাৰ কিন্তু ই কি কৰিবগৈ কিছুমান সফল হ'ব কাৰণ যাৰ প্ৰাকৃতিক প্ৰতিভা আছে কঠোৰ পৰিশ্ৰম যদি কৰিব পাৰে তেওঁলোক সফল হ'ব আৰু সেই হিচাপে সমান হিচাপে অসফল মানুহো বহুত ওলাব আৰু তাৰ কাৰণে কি হয় এইটো সমতা হোৱাৰ সলনি এইটো বৈষম্যৰ সৃষ্টি হয় আৰু সেই কাৰণে বহুতেই ক্ৰিটিসাইজ কৰিছিলে যে সুযোগৰ সমতাই আচলতে সমতা আনিব নোৱাৰে তৃতীয়তে হৈছে ফলাফলৰ সমতা তো ফলাফলৰ সমতাত ইয়াত বিশেষকৈ যিজন মানুহে কৈছিলে তেওঁ আছিলে কাৰ্ল মাৰ্কসে কৈছিলে যে যিবোৰ বুৰ্জোৱা অৰ্থনীতি আছে আমাৰ যিবোৰ অৰ্থনৈতিক আছে বা যিবোৰ আমাৰ এতিয়া চলিত অৰ্থনীতি আছে সেই চলিত অৰ্থনীতিত বুৰ্জোৱা যিটো অৰ্থনীতি আছে তাৰ যদি চাও তেনেহলে সমতা আসলে কিছুমান আংশিক হয় যিবোৰ বুৰ্জোৱা মানে যিবোৰ বুৰ্জোৱা আৰু প্ৰলেটাৰিয়েট যিটো দুটা ক্লাছ আছে এটা ধনী ক্লাছ মাৰ্কসৰ মতে এটা ধনী ক্লাছ এটা দুখীয়া ক্লাছ এই ধনী ক্লাছৰ মতে যদি আমি অৰ্থনীতি চলাৰ ক্ষেত্ৰত কি হয় যে যিবোৰ পাব লাগিছিলে সমতা বা যিবোৰ অধিকাৰ পাব লাগিছিলে সেইবোৰ অকল ধনী বিলাকে পায় দুখীয়া বিলাক বা পিছ পৰা বিলাকে নাপায় তেওঁ প্ৰাইভেট প্ৰপাৰ্টিৰ কথা কৈছিলে প্ৰাইভেট প্ৰপাৰ্টি যিবোৰ প্ৰাইভেট ইণ্ডাষ্ট্ৰী আছে তেওঁলোকৰ বেছি আগবাঢ়ি গৈ আছে আৰু দুখীয়া আৰু ধনীৰ মাজত গেপটো বাঢ়ি গৈ আছে সেইকাৰণে তেওঁ কি কৈছিলে যে তেওঁ এই অৰ্থনীতিটো থাকিব নালাগিব প্ৰথম কথা কৈছে এই অৰ্থনীতিৰ কাৰণে একচুয়ালি এইটো সমতা হোৱা নাই আমি সমতা যদি চাও আমি ফলাফলৰ সমতা চাব লাগিব ফলাফল মানে আমি শেষত গৈ কি হৈছো গৈ বা শেষত লাষ্টত সকলো এক হ'ব লাগিব কোৰ পৰা আৰম্ভ কৰো হেতু ইমান হেৰি নকৰে কিন্তু শেষত কি হৈছে গৈ তেওঁ যেতিয়া বুৰ্জোৱা অৰ্থনীতিৰ কথা কৈছে তেওঁ কৈছে যে শেষত যদি আমি চাও তেনেহলে ধনীবোৰ আগবাঢ়ি আছে
দুখীয়াবোৰ পিছ পৰি আছে আৰু তাতে সেই ক্লাছ আপাৰ ক্লাছে লোৱাৰ ক্লাছক সদায় এক্সপ্লইট কৰিছে, শোষণ কৰিছে। চ' সেইকাৰণে তেওঁ কৈছিলে যে তেওঁ পৰম সামাজিক সমতাৰ যুক্তি ৰখাইছিলে। তেওঁ সমাজৰ সমানতাৰ কথা কৈছিলে। তেওঁ বাকী ক্ষেত্ৰৰ কথা কোৱা নাই, কৈছে সমাজত সমানতা হ'ব লাগিব, অৰ্থনৈতিক সামাজিক সেইবোৰ সমানতা হ'ব লাগিব। আৰু তেওঁ তেতিয়া কৈছিলে যে কেনেকৈ হ'ব, যেতিয়া আমি ব্যক্তিগত সম্পত্তি বিলোপ কৰিব। ব্যক্তিগত সম্পত্তি মানে প্ৰাইভেট প্ৰপাৰ্টি, যিটো মোৰ সম্পত্তি আছে সেইটো মোৰ হিচাপে নাথাকিব, সেইটো চৰকাৰৰ হাতত থাকিব। চৰকাৰে গোটেই যিবোৰ প্ৰপাৰ্টি আছে চৰকাৰে চাব, তেতিয়াহে সেই যিটো সমতা আছে তেতিয়াহে আচল সমতা আহিব। তেতিয়াহে ফলাফল আমি যদি চাওঁ ফলাফল একে ফলাফল হ'ব। আৰু মাৰ্কছ আৰু তেওঁৰ যিবোৰ ফলো কৰা মানুহ আছে, যিবোৰ মাৰ্কছিষ্ট আছিলে, তেওঁলোকে বিশ্বাস কৰে যে যেতিয়ালৈকে ফলাফলৰ সমতা নিশ্চিত নহয় তেতিয়ালৈকে আন সকলো সমতাৰ গেৰাণ্টি অপৰ্যাপ্ত হ'ব। তেওঁ কৈছে যেতিয়া ফলাফলৰ সমতা যেতিয়ালৈকে নিশ্চিত নহয়, ফলাফল যদি আমি একে নাপাওঁ বা আউটকাম হিচাপে যদি আমি গোটেইখিনি ভালকৈ একে বস্তু নাপাওঁ, তেতিয়ালৈকে এই সমতা যি সমতাই দিয়ক, আমি লাগিলে ফৰ্মেল সমতা দিওঁ বা আমি ইকুৱেলিটি অফ অপৰচুনিটি দিওঁ বা ফৰ্মেল ইকুৱেলিটি দিওঁ বা যিকোনো ইকুৱেলিটি দিলেও, যি সমতা দিলেও এইটোৱে কিন্তু কি হয়, এই তেওঁলোকে গেৰাণ্টি দিলেও আচলতে আমি সমতা নাপাম, কাৰণ ই শেষত গৈ অসমতা হয়। তো সেইকাৰণে কৈছিলে, বাকীবিলাকে কৈছিলে যে সমতা আমি আগতে দিম, পিছৰটো আমি নাজানো। কিন্তু মাৰ্কছে কৈছিলে যে তেওঁ আগৰটো ইমান হেৰি কৰা নাই, আগৰটো কৈছে যে সামাজিক সমতা হ'ব লাগে আৰু শেষত ফলাফল কি হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে যে সমতা হৈছে নে নাই। কিন্তু যিটো কাৰ্ল মাৰ্কছে কৈছিলে, কাৰ্ল মাৰ্কছে তেওঁ নিজৰ এক্সাম্পল আনিছিলে বুৰ্জোৱা ক্লাছ, প্ৰলেটাৰিয়েট ক্লাছ, সেইটোৰ ওপৰত ভিত্তি কৰি আনিছিলে। কিন্তু তেওঁক বহুতে আকৌ সমালোচনা কৰিছিলে। তো ফলাফলৰ যিটো সমতাৰ সমালোচকসকলে দেখুৱাইছে যে এনেধৰণৰ অনুসৰণে কেৱল স্থবিৰতা, অন্যায় আৰু সকলোতকৈ বেয়া অত্যাচাৰৰ সৃষ্টি কৰিব। এইটো কি হৈছে যে সকলোকে যদি আমি সমান হিচাপে আগবঢ়াই লৈ গৈ থাকো, তেনেহ'লে কি হয়, আমি আচলতে এইটো অন্যায় হয়, স্থবিৰতা হয় বা এইটো বেয়া অত্যাচাৰৰ নিচিনা হয়। কাৰণ কোনোবা যদি বেছিকৈ টেলেণ্টেড হয়, বেছি মেৰিট আছে, তেওঁ আগবঢ়াই যোৱা চান্সটো বেছি থাকিব লাগে। কিছুমান যদি পিছপৰা হয়, তাকো যদি সেই হিচাপে সমান হিচাপে লৈ গৈ থকা হয়, এইটো আচলতে সমতা নহয় বুলি তেওঁৰ যিবোৰ সমালোচক আছে, তেওঁ সমালোচকে সেইটো কথা কৈছিলে। আৰু কৈছিলে যে এইটো আচলতে এইটো সমাজত সমানতা নানে, সমাজত আৰু বেছি প্ৰব্লেম আনিব আৰু মানুহৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব। লগতে হায়েকে যুক্তি দিছিলে যে মানুহৰ বহুত বেলেগ হোৱাৰ বিভিন্ন আকাংক্ষা আৰু লক্ষ্য আছে, যে সকলোৰে আকাংক্ষা বেলেগ বেলেগ হ'ব। এতিয়া তেওঁ কৈছে ফলাফলৰ সমতা, ফলাফল মানে চব একে নিচিনা, শেষত যিটো হয় সমান হিচাপে থাকিব লাগিব। কিন্তু সকলো মানুহৰ নিজৰ নিজৰ ইচ্ছা আছে, আকাংক্ষা আছে। কোনোবাই ছিংগাৰ হ'ম বুলি ভাবিছে, কোনোবাই ডেন্সাৰ হ'ম বুলি ভাবিছে, কোনোবাই প্ৰফেচাৰ হ'ম বুলি ভাবিছে, কোনোবাই পলিটিচিয়ান হ'ম বুলি ভাবিছে। আমি যদি সকলোকে ফলাফলটো একে নিচিনা ভাবোঁ, তেনেহ'লে সমাজখনো নচলিব, প্ৰথম কথা। দ্বিতীয়তে হৈছে যিবোৰ আমাৰ ইণ্ডিভিজুৱেল ৰাইট আছে, ব্যক্তিগত যিবোৰ অধিকাৰ আছে, সেই অধিকাৰবোৰকো মাৰি দিয়া হ'ব। তো যিয়ে ক্ৰিটিচাইজ কৰোঁতে কৈছিলে বা সমালোচনা কৰোঁতে কৈছিলে যে আমি যদি এইটো কথা মানি লওঁ, তেনেহ'লে আমি বাকীবোৰ ৰাইট, পিছত জাষ্টিচ, সেইবোৰৰ কথা আমি পাহৰি যাব লাগিব। আৰু যিবোৰ তেওঁলোকৰ আকাংক্ষা, লক্ষ্য আছে আৰু তেওঁলোকক সমানে ব্যৱহাৰ কৰা যিকোনো প্ৰণালীৰ ফলত প্ৰকৃততে অসমতা হয়। যিবোৰে সমালোচনা কৰিছিলে, তেওঁলোকে কয় যে যদি আমি সেই বিভিন্ন আকাংক্ষা আৰু লক্ষ্যবোৰক যদি আমি ছাপোৰ্ট দিব নোৱাৰোঁ বা আমি সুযোগ দিব নোৱাৰোঁ, তেনেহ'লে কি হয়, এইটো আচলতে প্ৰকৃততে অসমতাহে হয়, সমতা নহয়গৈ। চ' ফলাফলৰ ওপৰত আমি ভিত্তি কৰি যদি সকলো চাওঁ, তেনেহ'লে এইটো সমতা নহয়গৈ। সমতাৰ কিছুমান মৌলিক নীতি, সমতাৰ কিছুমান মৌলিক নীতি আছে, ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ আছে, যে কি ওপৰত ভিত্তি কৰি সমতা হয়। এতিয়া সমতাবাদীসকলে তেওঁলোকে বিশ্বাস নকৰে যে সকলোৱে একে বা একে হোৱা উচিত। বহুতে আগতে ভাবিছিলে সকলো সমান। কিন্তু এতিয়া সমতাবাদীবিলাকে বিশ্বাস কৰে যে আচলতে কোনো সমান নহয়, জন্মৰ পৰা কোনো সমান নহয় আৰু একে হোৱা উচিতো নহয়। আৰু আমি যদি চাওঁ, আমি যেনেকৈ
1 = 1 1 সমান 1 এনেকৈ যদি আমি মানুহবোৰক এনেকৈ ভাবি লওঁ অংক হিচাপে ভাবি লওঁ বা গণিত হিচাপে ভাবি লওঁ সেই হিচাপে নচলিব সমাজৰ ক্ষেত্ৰত অকণ বস্তুটো বেলেগ হয় সো সমতাবাদীসকলে কয় যে সকলো আমি বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ হোৱাৰ লগে লগেই বস্তুবোৰ কি হয় সমতা দিবৰ কাৰণে আমি একে নিচিনাকৈ ভাবিলে নহ'ব অকণ বেলেগ বেলেগ ধৰণে অলপ বেলেগকৈ ভাবিব লাগিব কেনেকৈ আমি সমতা আনিব পাৰিম আৰু এইটো বহুত এটা কমপ্লেক্স ইস্যু হয় কেনেকৈ সমতা দিয়া যাব কাৰণ আমি অলৰেডি চালো যে এতিয়া আমি তিনি ধৰণৰ ব্যাখ্যা পালো তাতে আমি কেনেকুৱা কেনেকুৱা ধৰণৰ ব্যাখ্যা পাইছো তো ইয়াক যদি আমি ভালকৈ চাওঁ ইয়াক সমাধান কৰাটো ইমান সহজ নহয় যিহেতু সকলো মানুহ বেলেগ 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 ইন্টাৰেষ্ট আছে বেলেগ বেলেগ টেলেণ্ট আছে কিছুমান সামাজিক বাধা আছে কিছুমান অৰ্থনৈতিক বাধা আছে সো সকলো সমান নহয় প্ৰতিজন ব্যক্তিৰ তেওঁৰ মৌলিক প্ৰয়োজনীয়তাৰ সন্তুষ্টিৰ অধিকাৰ আছে দ্বিতীয়তে সমতাবাদীসকলে কয় যে সমতা কি হিচাপে দিয়া হ'ব যে সকলোৰে এটা মৌলিক প্ৰয়োজনীয়তাৰ সন্তুষ্টিৰ অধিকাৰ আছে সকলোৱে মোৰ এটা মৌলিক প্ৰয়োজন থাকিব মই সন্তুষ্টি পাব লাগিব মই স্যাটিসফ্যাকশন হ'ব লাগিব মই স্যাটিসফাই হ'ব লাগিব মোক যদি কয় যে তুমি আজি শিক্ষক হ'ব নালাগে তুমি এতিয়া এজন ডক্টৰ হৈ যোৱা নাই হেতু মোৰ যেটো এটা সন্তুষ্টিৰ কথা আছে হেতু অধিকাৰ আছে মোৰ যে মই শিক্ষক হ'ম আৰু তেতিয়াহে সমতা আহিব যেতিয়া হেইবোৰ ৰেসপেক্ট কৰা হ'ব আৰু জীৱন ধাৰণৰ মানদণ্ডৰ ব্যাপক বৈষম্যৰ দ্বাৰা চিহ্নিত এক সমাজ তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহয় আৰু যদি কৈছে যে যিবোৰ সমাজৰ দ্বাৰা তেওঁলোকক যেটো মানদণ্ড দিয়া হ'ব জীৱন ধাৰণৰ মানদণ্ড ব্যাপক বৈষম্য যেটো বেলেগ বেলেগ যেহেতু সকলো বেলেগ বেলেগ হিচাপে সমাজে তেওঁলোকক ট্ৰিট কৰিব হেতু কিন্তু গ্ৰহণযোগ্য নহয় আৰু এটা নীতি হৈছে যে সমান সন্মান পাব লাগিব সকলো সন্মান পাব লাগিব এতিয়া ধনীজনে বেছি সন্মান পাব দুখীয়াজনে সন্মান নাপাব চাকৰিয়ালজনে সন্মান পাব চাকৰি নকৰাজনে সন্মান নাপাব হেতু হলেও এটা বৈষম্য হয় ইয়াতে সমতাৰ কথা নাহে সো এতিয়া এটা কথা হৈছে যে ইয়াৰ আৰু এটা মৌলিক নীতি হৈছে যে সকলোৱে সমান সন্মান পাব লাগিব যাৰ অৰ্থই হৈছে যিকোনো ধৰণৰ অপমানচাৰৰ আচৰণ আৰু পৰিস্থিতিৰ বিৰোধিতা কৰা যিকোনো ধৰণৰ অপমান যদি কোনবাই কৰিছে তাক বিৰোধিতা কৰিব লাগিব আৰু যদি কিবা পৰিস্থিতি হৈছে হেতুৰ ওপৰত বিৰোধিতা কৰিব লাগিব সকলোকে সমান হিচাপে ট্ৰিট কৰিব লাগিব ধৰক এজন মিনিষ্টাৰ আহিছে এজন ঠেলাৱালা আহিছে বা এজন ডক্টৰ আহিছে এজন লেবাৰাৰ আহিছে সো সকলোকে আসলতে আমি তেও যেহেতু মানুহ হয় হেকাৰণে সমান হিচাপে ট্ৰিট কৰিব লাগিব এটো এটা হৈছে মৌলিক নীতি আৰু আদৰ্শভাৱে আৰু সহকৰ্মী অনুভৱৰ ওপৰত আধাৰিত এখন সমাজ থাকিব লাগিব সকলো যেন আমি সমান হয় হেতু হেনেকুৱা ধৰণৰ সমাজ হলেহে আসলতে কি হয় আমি সমতাৰ কথা বা সমতা হৈছে বুলি আমি ক'ব পাৰিম তাৰ পিছত হৈছে আৰু এটা মৌলিক নীতি হৈছে যে অৰ্থনৈতিক সমতা বোলাৰ লগে লগে অৰ্থনৈতিক সমতা থাকিব লাগিব মানে ইকোনমিক ইকুৱেলিটি মানে ধৰক এতিয়া দিনত হয়তো এতিয়া দিনত অকমান কমিছে কিন্তু আগতে যদি চাও একে কামকে যদি কৰা হয় ধৰক মই সৰু এটা এক্সাম্পল দিছো যদি লেবাৰাৰ বিলাকে কাম কৰিছে ধৰক এইটো ঘৰ বনাইছে ঘৰ বনাওতে মহিলা আৰু পুৰুষে যদি কাম কৰিছে সমান হিচাপে কাম কৰিছে একে কাম কৰিছে আগতে মহিলা গৰাকীক কমকৈ দিয়া হয় মজুৰি পুৰুষ গৰাকীক বেছিকৈ দিয়া হৈছিল আৰু সেইটো এটা অৰ্থনৈতিক সমতাৰ নপৰে দ্বিতীয়তে হৈছে চাকৰিৰ ক্ষেত্ৰত আমি কয় যে আমাক মহিলা নালাগে আমাক পুৰুষ লাগে সো তাতো এটা অৰ্থনৈতিক সমতাৰ কথা আহে যেতিয়া আমি প্ৰেফাৰেন্স কাৰোবাক দিও সেইকাৰণে হেতু এটা অৰ্থনৈতিক সমতা নহয় এটা বিজনেছ আৰম্ভ কৰোতে বা ঘৰৰ কাম কৰোতে বা ঘৰত এখন দোকান দিছে কোনে দোকানখন চলাব দোকানখন পুৰুষ এজনে চলাব মহিলাই নচলাব সো হেতু এটা অৰ্থনৈতিক সমতা অসমতা বুজায় আৰু অৰ্থনৈতিক সমতা এটা গুৰুত্বপূৰ্ণ বস্তু যেটো এটা মৌলিক নীতি হয় সমতাৰ যদি অৰ্থনৈতিক সমতা নাথাকে এটা পৰিয়ালত যদি অকল পুৰুষ বিলাকে হে অৰ্থনৈতিকভাৱে ষ্ট্ৰং থাকে তেনেহলে এখন সমাজ ভালকৈ নচলিব এতিয়া বাৰু বহুত এতিয়া লাহে লাহে এইবোৰ উন্নত হৈছে তথাপিও সমাজত দেখা যায় যে অৰ্থনৈতিক সমতা এতিয়া ভালকৈ অহা নাই অৰ্থনৈতিক সমতা আহিলেহে আসলে সমতা আহিব আৰু তাৰ পিছত যদি চাওক নহয় আনটা হৈছে ৰাজনৈতিক সমতা বুলি ক'লে পলিটিক্যাল ইকুৱেলিটি
পলিটিকেল ইকুৱেলিটি বুলি কোৱাৰ লগে লগে আমি কি বুজো যে আমি সকলোৱে ভোট দিব পাইছো সো অকল ভোট দিয়াটোৱে আমাৰ কাৰণে ৰাজনৈতিক ক্ষমতা নহয় তো ৰাজনৈতিক ক্ষমতা কেৱল ভোট দিয়া বা ৰাজহুৱা কাৰ্যালয়ৰ বাবে থিয় দিয়াৰ অধিকাৰ নহয় ধৰক ইলেকশ্যনত উঠিছো বা লগতে ভোট দিছো সেইটো অকল ৰাজনৈতিক ক্ষমতা নুবুজায় ৰাজনৈতিক ক্ষমতা যদি আমি বুজাও তেনেহ'লে বুজিব লাগিব যে নাগৰিক হিচাপে মোৰ কি অধিকাৰ আছে অকল ভোট দিয়া বা ইলেকশ্যন কণ্টেষ্ট কৰাই মোৰ বাবে ক্ষমতা হ'ব নোৱাৰে বা ৰাজনৈতিক ক্ষমতা হ'ব নোৱাৰে ৰাজনৈতিক ক্ষমতা হোৱাৰ লগে লগে মোৰ নাগৰিক হিচাপে চিটিজেন হিচাপে মোৰ কি অধিকাৰ আছে আৰু গণতান্ত্ৰিক অংশগ্ৰহণৰ এক বিস্তৃত নেটৱৰ্ক থাকিব লাগিব গণতন্ত্ৰৰ সকলোতে যেন অংশগ্ৰহণ কৰিব পাৰো তাৰ কাৰণে সুবিধা থাকিব লাগিব তেতিয়াহে আমি ক'ব পাৰো যে এইটো আচলতে এটা ৰাজনৈতিক ক্ষমতা অৰ্থনৈতিক ক্ষমতা হ'ল ৰাজনৈতিক ক্ষমতা হ'ল অৰ্থনৈতিক ক্ষমতা আৰু ৰাজনৈতিক ক্ষমতা নহ'লে আচলতে ক্ষমতা নহয় সমাজত আৰু যদি চাও আৰু ক্ষমতা আছে যিটো ক্ষেত্ৰত আমি সমাজত দেখা যায় জাতিগতৰ ক্ষেত্ৰত বা যিবোৰ ধৰ্মীয়ৰ ক্ষেত্ৰত অসমতা সমাজত দেখা যায় কিছুমান জাতিক আমি প্ৰিফাৰেন্স দিয়া হয় দেশ হিচাপে বেলেগ হয় নিৰ্ভৰ কৰে দেশবোৰ কেনেকুৱা হয় সেই হিচাপে জাতিগত আৰু ধৰ্মীয় অসমতা বহুত থাকে আৰু জাতিগত আৰু ধৰ্মীয় সমতা হৈছে সমতাৰ জটিল ধাৰণাটোৰ আন কিছুমান উপাদান এইটো যিটো সমতাটো অলৰেডি বহুত জটিল হয় কিন্তু লগতে যিটো জাতিগত আৰু ধৰ্মীয় যিটো সমতা আছে সেই সমতা নহলেও আচলতে সমতা পোৱাটো কঠিন এখন দেশৰ কাৰণে সমতাৰ বিৰুদ্ধে কিছুমান তৰ্ক কিছুমানে কৈছে যে সমতা আচলতে নাথাকে বহুতে ডিবেট কৰে যে সমতা আছে নে নাই সমতা থাকিব লাগে নে নালাগে সমতা থাকিলে কি হ'ব সেইটো ওপৰত বহুত এতিয়া তৰ্ক বিতৰ্ক হৈ আছে তাৰে ভিতৰত কিছুমানে সমতাৰ বিৰুদ্ধে তৰ্ক দিছিলে সো তাৰ ভিতৰত হায়েক ফ্ৰিডমেন আৰু ৰবাৰ্ট নজিক সেই স্থিতিৰ সৈতে সম্পৰ্কিত যি সমতাবাদ স্বাধীনতাৰ প্ৰতি ভাবুকি হিচাপে ধৰি ৰাখে সো হায়েক ফ্ৰিডমেন আৰু নজিকে কয় যদি আমি সমতা দিব যাওঁ তেনেহ'লে কি হয় স্বাধীনতা লিবাৰ্টি স্বাধীনতা যিটো থাকে সেইটো আচলতে নোহোৱা হৈ যায় যদি আমি সমান হিচাপে সকলোকে চাওঁ এতিয়া ধৰক সকলো মানুহকে যদি আমি সমান হিচাপে চাবলৈ গ'লে কি হয় লিবাৰ্টিটো আমি বা স্বাধীনতা তেওঁলোকৰ নোহোৱা কৰিছো সকলোকে এটা গ্ৰুপ আছে ধৰক 30 জন মানুহ আছে 30 জন মানুহক মই কৈছো সকলোৱে এটা ডক্টৰ হ'ব লাগিব সেইটো সমতা বুলি ধৰিলো সকলোকে সমান হিচাপে চান্স দিছো সমান হিচাপে ট্ৰিট কৰিছো কিন্তু তাৰ লগতে কি আছে তাৰ যিটো সমতা হোৱাৰ লগে লগে স্বাধীনতা নোহোৱা আছে ব্যক্তি স্বাধীনতা নোহোৱা আছে তাৰে ভিতৰত 30 জনৰ ভিতৰত হয়তো কোনোবাই বেলেগ হ'ব খুজিছিলে কোনোবা আৰ্টিষ্ট হ'ব খুজিছিলে কোনোবা চিনেমা হিৰো হ'ব খুজিছিলে যে সেই হিচাপে কি হয় যেটা আমাৰ ব্যক্তি স্বাধীনতা আছে তাক আমি ভাবুকি হিচাপে দিয়া হয় সেইকাৰণে হায়েক ফ্ৰিডমেন আৰু নজিকে এইটো কথা খুব ভালকৈ বুজিছিলে যে আচলতে স্বাধীনতা আৰু সমতা লিবাৰ্টি আৰু ইকুৱেলিটি আচলতে দুটা বস্তু আৰু যদি আমি এইটো ওপৰলৈকে উঠাব খুজো এইটো তললৈকে পৰিব এইটো ওপৰলৈকে উঠাব খুজো এইটো তললৈকে পৰিব মানে দুটা বিপৰীত ধৰণৰ বস্তু হয় যদি আমি সমতা বেছি আনিব খুজো নহলে স্বাধীনতা বা লিবাৰ্টি নোহোৱা হ'ব যদি আমি লিবাৰ্টি বেছি আনিব খুজো নহলে সমতা নোহোৱা হ'ব তো এই কাৰণে হায়েক ফ্ৰিডমেন আৰু নজিকে এইটো ভালকৈ ব্যাখ্যা কৰিছিলে ৰবাৰ্ট নজিকে কৈছিলে সুযোগৰ সমতা বৃদ্ধি কৰাৰ বাবে কল্যাণমূলক ব্যৱস্থাৰ প্ৰতি তেওঁলোকে প্ৰতিশ্ৰুতিৰ বাবে জন ৰলছ আৰু ডবকিন্সৰ দৰে উদাৰবাদীসকলক বিশেষভাৱে সমালোচনা কৰে সেই হিচাপে নজিকে ক্ৰিটিচাইজ কৰিছিলে জন ৰলছ আৰু ডবকিনক ক্ৰিটিচাইজ কৰিছিলে তেওঁলোকে কৈছিলে যে সুযোগৰ সমতা দিও সকলোকে যদি সুযোগ দিও লগতে কি হয় কল্যাণমূলক ব্যৱস্থা কৰা হ'ব কল্যাণমূলক ব্যৱস্থা মানে যাক যেনেকৈ লাগে ৰিজাৰ্ভেশ্যন যি হওক সেইবোৰ দিয়াৰ কথা জন ৰলছে কৈছিলে বা ডবকিন্সে কৈছিলে সো সেইকাৰণে নজিকে এই যিবোৰ কল্যাণমূলক ব্যৱস্থা আছে সেইবোৰক বাদ দিবলৈ কৈছিলে বা তেওঁলোকে সমালোচনা কৰিছিলে বিশেষকৈ কাৰণ তেওঁলোকে কৈছিলে যে যদি আমি সেনেকৈ দিওঁ বা আমি কল্যাণমূলক ব্যৱস্থাবোৰ আগবঢ়াও তেনেহ'লে কি হয় আকৌ স্বাধীনতাবোৰ নোহোৱা হ'ব নজিকে দাবী কৰে যে অসাম্যবাদী সমাজে প্ৰতিজন ব্যক্তিৰ
সক্ৰিয়তা আৰু ব্যক্তিৰ মাজত পাৰ্থক্য স্বীকাৰ কৰি ব্যক্তিৰ প্ৰতি অধিক সন্মান প্ৰদৰ্শন কৰে আসলতে নজিকে কৈছিল যে যদি অসমাবাদী সমাজ হয় আৰু ইনইকুৱেলিটি সমাজ এখন থাকে য'ত ইনইকুৱেল থাকে সকলো একেজন নহয় তেনেহলে আমি যদি সকলোকে সেই হিচাপে আমি একচেপ্ট কৰো তেনেহলে কি হয় প্ৰতিজন ব্যক্তিৰ যিটো সক্ৰিয়তা থাকে আৰু ব্যক্তিৰ মাজত যিটো পাৰ্থক্য স্বীকাৰ কৰা হয় তেনেহলে আসলতে হেতুহে আসলতে আমি সন্মান প্ৰদৰ্শন কৰা হয় মানুহক যি হিচাপে আছে সেই হিচাপে লৈ যদি আমি আগবাঢ়ি যাওঁ হেতুহে একচুয়ালি সন্মান প্ৰদৰ্শন কৰা হয় বুলি ৰবাৰ্ট নজিকে কৈছিলে আৰু এটা আপত্তি আহে কোনে হে আপত্তিটো কৰে যে যিসকলে বিশ্বাস কৰে যে সমতা প্ৰতিষ্ঠা কৰাৰ যিকোনো প্ৰচেষ্টাৰ ফলত ষ্টেট শক্তিশালী হয় আৰু ইয়াৰ ফলত ব্যক্তিগত স্বাধীনতা দুৰ্বল হয় হায়েক ফ্ৰাইডমেন আৰু নজিকে এইটো কথাও কয় আৰু তেওঁলোকৰ যিবোৰ সহপাঠী আছিল এই ক্ষেত্ৰত তেওঁলোকে সমতাৰ ক্ষেত্ৰত এইটো কথা কয় যে যদি আমি সমতা বেছিকৈ প্ৰতিষ্ঠা কৰিব খুজো সমতা প্ৰতিষ্ঠা কৰিব খোজাৰ লগে লগে কি হয় যে ষ্টেট শক্তিশালী হয় সমতা কোনে দিব আমাক ষ্টেটে দিব ৰাষ্ট্ৰই দিব ৰাষ্ট্ৰই যেহেতু আমাক সমতা দিব তাহলে শক্তিশালী কোন হৈ গ'ল শক্তিশালী ৰাষ্ট্ৰ হৈ গ'ল শক্তিশালী মানুহৰ হাততে শক্তিশালী নাথাকিলে কাৰণ সমাজে সকলো ৰাষ্ট্ৰ সকলোকে কন্ট্ৰোল কৰিব আৰু যেটো সমতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব লগতে কি হয় লগতে যে ব্যক্তিগত স্বাধীনতা আছে এটা দুৰ্বল হৈ গৈ থাকিব কাৰণ সেই স্বাধীনতাখিনি ৰাষ্ট্ৰই কাঢ়ি ল'ব আৰু এইটোই অকল কাৰ্ল মাৰ্কছকো ক্ৰিটিসাইজ কৰিছে বা বাকি সকলোকে ক্ৰিটিসাইজ কৰি এওঁলোকে কৈছিলে যে আমি যদি বেছিকৈ সমতাৰ কথা কওঁ নহলে ৰাষ্ট্ৰহে বেছি ষ্ট্ৰং হ'ব আৰু লগতে মানুহৰ যেটো স্বাধীনতা আছে হেবোৰ নোহোৱা হৈ থাকিব সো যেটো বৈষম্য আছে এটা উদাৰ ন্যায্যতা দিয়া হৈছে যেটো বৈষম্য চলি আছে তাক ন্যায্যতা দিয়া হৈছে কেনেকৈ ন্যায্যতা দিয়া হৈছে যে উদাৰবাদী সকলে জাতি বা শ্ৰেণীক মানুহৰ সৈতে বেলেগ ধৰণে ব্যৱহাৰ কৰাৰ প্ৰাসংগিক চৰ্ত হিচাপে প্ৰত্যাখ্যান কৰে যেটো উদাৰবাদী সকল এতিয়া বৰ্তমান আছে জাতি আৰু শ্ৰেণীক মানুহৰ সৈতে বেলেগ ধৰণে ব্যৱহাৰ কৰাৰ প্ৰাসংগিক চৰ্ত হিচাপে প্ৰত্যাখ্যান কৰে তেওঁলোকে কয় যে আমি জাতি বা শ্ৰেণী হক আমি বেলেগকৈ হেনেকৈ একো নকওঁ আমি সকলোকে একে বুলি ধৰো তো আধুনিক উদাৰবাদ যেনে জন ৰলছ আৰু ডফকিনে এই বৈষম্যৰ ন্যায়সংগত কৰাৰ চৰ্ত হিচাপে যোগ্যতাক প্ৰত্যাখ্যান কৰিছিল কৈছিলে যে যোগ্যতাৰ ওপৰত ভিত্তি কৰি আমি আসলতে আমি সমতা হ'ব নালাগিব ইয়াৰ সমতা এখন বেলেগ ধৰণে হ'ব লাগিব কেনেকৈ হ'ব লাগিব যে ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সকলো ব্যক্তিৰ সমান নৈতিক মূল্যৰ ওপৰত আধাৰিত কৰি বিবেচনাৰ সমতা পোষণ কৰে তেওঁলোকক পৃথক ব্যক্তিগত প্ৰতিভাৰ দক্ষতা নিৰ্বিশেষে তেওঁলোকক সকলোকে একে হিচাপে ভাবিব লাগিব তেওঁলোকৰ দক্ষতা বেলেগ হ'ব পাৰে কিন্তু তেওঁলোকক সমান হিচাপে কৰিব দিব লাগিব আৰু এইটো অলৰেডি তেওঁলোকে জন ৰলছে হেৰি কথা কৈছিলে যেটো সামাজিক বা কল্যাণমূলক আঁচনি হেবোৰৰ কথা কৈছিলে কেনেকৈ আগবঢ়াই নিব পাৰি সেই হিচাপে সমতা দিব পাৰে বুলি তেওঁলোকে কৈছিলে তো তাতে পৃথক ব্যক্তিগত যেটো প্ৰতিভা আছে বা যিবোৰ দক্ষতা আছে সেইবোৰৰ ওপৰত তেওঁলোকে ভিত্তি কৰি সমতাৰ কথা নানে তেওঁলোকে সমতা আনিব যে কল্যাণমূলক আঁচনি হিচাপে সো ৰলছৰ বৰ্ণনা কৰা যেটো ৰলছে বৰ্ণনা কৰিছিলে পাৰ্থক্য নীতিটো তেওঁ কৈছিলে যে প্ৰাকৃতিক সম্পদৰ ফলত যাতে অন্যায় সুবিধা নহয় সেই নিশ্চিত কৰাৰ বাবে সৰ্বজনীন নীতি কৈছিলে যে যেটো প্ৰাকৃতিক সম্পদ আছে যি ৰিসোৰ্সেস আছে নেচাৰেল ৰিসোৰ্সেস আছে বা যাৰ যি হিচাপে ব্যাকগ্ৰাউণ্ডত যেটো আছে বা কোন পৰিয়ালৰ পৰা হয় ধনী হয় দুখীয়া হয় হেতুৱে যেন এই সমতাক একো প্ৰভাৱ নেপেলায় হেতু নিশ্চিত কৰিব লাগিব সো হেতু সৰ্বশ্ৰেষ্ঠ নীতি হ'ব যিয়ে যে প্ৰাকৃতিক সম্পদৰ কাৰণে বা এই সমতা আনিবৰ কাৰণে যিবোৰ ব্যাকগ্ৰাউণ্ডত আছে ধৰক কোনোবা ধনী হয় দুখীয়া হয় সেইবোৰে যেন ইয়াক একো প্ৰভাৱ নেপেলায় মেকফাৰ্সনে যিবোৰ ৰলছিয়ানৰ যেটো সমতাৰ কথা কৈছিলে যে এই ৰলছৰ সমতাক সমালোচনা কৰিছে যে এই শ্ৰেণীসমূহৰ মাজত প্ৰতিষ্ঠাগত অসমতা অনিবাৰ্য ধাৰণা কৰে মেকফাৰ্সনে আকৌ ৰলছক ক্ৰিটিসাইজ কৰিছে বা ৰলছৰ যিবোৰ ফলোৱাৰ আছে তেওঁ ক্ৰিটিসাইজ কৰিছিলে যে কৈছিলে যে যিবোৰ অসমানতা আছে সমাজত
সেইটো ৰলছে আচলতে বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু যিটো অসমানতা ধৰ্ম জাতি বা দুখীয়া ধনীৰ মাজত যিটো আছে সেইটো কি হয় শ্ৰেণীসমূহৰ মাজত যিটো অসমানতা আছে সেইটো অনিবাৰ্য বুলি ৰলছে কৈছিলে মেকফাৰ্চনে কৈছিল যে আচলতে সেইটো হ'ব নালাগে ৰলছে এই সত্যটো উপেক্ষা কৰে যে শ্ৰেণী আধাৰিত অসমতাই বিভিন্ন শ্ৰেণীৰ ব্যক্তিজনৰ মাজত অসম শক্তিৰ সম্পৰ্ক সৃষ্টি কৰে আৰু এনেধৰণে সমতাৰ অন্যান্য দিশবোৰৰ ওপৰত প্ৰভাৱ পেলাব মেকফাৰ্চনে কৈছিলে যে ৰলছে কি হৈছে এই শ্ৰেণী আধাৰিত যিবোৰ অসমানতা আছে সেইবোৰ যদি আমি চাওঁ নহলে এই শক্তি আপাৰ ক্লাছ লোৱাৰ ক্লাছৰ যিটো শক্তি আছে সেই শক্তিৰ ওপৰত কি হয় এটা বেয়া প্ৰভাৱ সৃষ্টি কৰিব আৰু দেখা যায় যে যিবোৰ বেলেগ আৰু সমতাৰ ক্ষেত্ৰত যিবোৰ বস্তু আগবঢ়া হয় সেইবোৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব তাৰ পিছত আমি যদি চাওঁ সমতা আৰু নাৰীবাদ যেটো নাৰীবাদ লাহে লাহে ডেভেলপ হৈছিলে বিশেষকৈ ডেভেলপ হৈছিলে 1960 চনৰ পিছত ফেমিনিজম যেটা ডেভেলপ হৈছিলে এই ফেমিনিজমত কি হয় নাৰীবাদ সকলে এটা লিংগৰ সাইডৰ পৰা যে পুলিংগ স্ত্ৰীলিংগ বা মেল ফিমেল হেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই সমতাৰ বস্তুটো চাইছিলে আৰু তেওঁলোকে কৈছিলে যে সমতাৰ কথা যদি আমি চাওঁ যদি আমি সমতাৰ কথা কওঁ তেনেহলেও কিন্তু ইয়াতে এটা অসমানতা আছে কেনেকুৱা ধৰণৰ অসমতা আছে যে সদায় সমাজত পুৰুষক আগশাৰীত ধৰা হয় মহিলাক পিছত ধৰা হয় পুৰুষৰ প্ৰতি সকলো অসুবিধা থাকে মহিলাৰ কাৰণ নাথাকে সো সেই এইবোৰ কথা সুজান অকিন্সৰ এখন গুৰুত্বপূৰ্ণ কিতাপ নাম আছিলে জাষ্টিস জেন্ডাৰ এণ্ড দ্য ফেমিলি যিখন 1980 চনত পাব্লিছ হৈছিলে এইবোৰ কথা আগবঢ়াই ধৰিছে আৰু এই তৰ্ক হিচাপে তেওঁ দাঙি ধৰিছিলে যে এই সমাজত আমি সমতা বুলি ক'ব কাৰণে সমতা নাই এটা অসমতা বেছিকৈ আছে য'ত মহিলা আৰু পুৰুষৰ মাজত এটা বিভেদনা হয় এইটো তৰ্ক কৰা হয় যে সমান সুযোগ আইন বা পুনৰ বিতৰণমূলক ন্যায়ৰ সমতা সৃষ্টি কৰিব নোৱাৰে কিয়নো এইবোৰ লিংগৰ মাজত বৈষম্যৰ দ্বাৰা পৰিচালিত হয় যিবোৰ আমি সমান সুযোগৰ আইন আনিছো বা পুনৰ বিতৰণীকৰণ ৰিডিস্ট্ৰিবিউশনৰ কথা যদি আমি সমতাৰ কথা কওঁ তেনেহলে কি হয় এইবোৰ সব লিংগৰ বৈষম্যৰ দ্বাৰা পৰিচালিত হয় সেই কাৰণে আমি সমতা আচলতে আনিব নোৱাৰো যেতিয়ালৈকে আমি মহিলাৰ কথা বা নাৰীৰ বিষয়ে আমি নাভাবো নাৰীবাদী সকলে আঙুলিয়াই দিছে যে মহিলাৰ গুৰুত্বপূৰ্ণ বৈষম্যৰ স্থিতি সমাজ নহয় পৰিয়ালৰ পৰা আৰম্ভ কৰিব পাৰি যে পৰিয়ালৰ পৰা মহিলা সদায় বৈষম্যৰ শিকাৰ হৈ আহিছে আৰু সেই হিচাপে যিমান সমতাৰ কথা ক'লেও আমাৰ সমাজখন সমতা বা সমানতা আনিব নোৱাৰি কেনেকৈ ধৰক পাৰিবাৰিক সিদ্ধান্ত লোৱাত তেওঁলোকৰ দুৰ্বল কণ্ঠস্থ আপোনালোকে যদি সকলোৱে চায় যদি পৰিয়ালত যদি কিবা এটা সিদ্ধান্ত লোৱা হৈছে তেনেহলে মহিলাবিলাকৰ যিটো কণ্ঠস্বৰ আছে সেইটো দবাই ৰখা হয় সচৰাচৰ কিবা এটা যদি ডিসিশন লোৱা হয় বা সিদ্ধান্ত লোৱা হয় সেইটো অকল পুৰুষবিলাকে লয় মহিলাবিলাকক গুৰুত্ব দিয়া নহয় তাৰ পৰা আৰম্ভ হৈছে অসমতা তেওঁলোকক শিশু প্ৰতিপালনৰ কৰ্তব্য তেওঁলোকক কি হয় উইমেনছ আৰ ট্ৰিটেড এজ যে তেওঁলোকে চাইল্ড ৰেয়াৰিং আৰু কেয়াৰিং কৰিব ল'ৰা ছোৱালী তেওঁলোকে ৰাখিব সেইটো তেওঁলোকৰ হৈছে প্ৰতিপালনৰ যিটো কৰ্তব্য আছে তেওঁলোকক সেইটোহে কৰ্তব্য বান্ধি দিয়া হৈছে আৰু সেই কৰ্তব্য বান্ধি দিয়াৰ লগে লগে সমতাৰ আমি ন্যায্যতা কৰিছো মানে সমতা আমি দিয়া নাই অসমতা আহিছে আৰু শ্ৰমিক বজাৰৰ পৰা পৰৱৰ্তী প্ৰত্যাহ্বান আমি যেটো শ্ৰমিক বজাৰ আছে লেবাৰ ক্লাছ যেটো আছে যেতিয়া হয় মহিলাবিলাকক সেই লেবাৰ ক্লাছ হিচাপে ধৰা নহয় আগতে এতিয়া বহুত মহিলা এতিয়া চাকৰি কৰে আগৰ দিনত যদি আমি চাওঁ তেন্তে মহিলাবিলাকক চাকৰি কৰিব যাব দিয়া হোৱা নাছিলে এতিয়াও কিছুমান সমাজ আছে যিবোৰ মহিলাক চাকৰি কৰিবৰ কাৰণে ওলাই যাবলৈ অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে তেওঁলোকক ওলাই যাবলৈ বাধা দিয়া হয় সো সেইটো এটা আমি ক'ব পাৰো যে হেতুৰ দ্বাৰা অসমতা সৃষ্টি হৈছে আৰু যেটো কৈছিলে যেটো সমাজত কয় এটো কয় যে যিবোৰ তেওঁলোকৰ এই দুৰ্বল কণ্ঠস্বৰ হওক বা প্ৰতিপালনৰ কৰ্তব্য হওক বা তেওঁলোকক শ্ৰমিক বজাৰলৈকে যাব দিয়া নহওক এটো আসলে প্ৰাকৃতিক হয় বুলি কৈছিলে আৰু কিন্তু নাৰীবাদীসকলে কৈছে যে এটো আসলে প্ৰাকৃতিক আৰু স্বতঃস্ফূৰ্তভাৱে এটো পছন্দৰ ওপৰত সম্পৰ্ক নাই কোনো এজন মহিলাই অকল শিশু প্ৰতিপালন কৰিবৰ কাৰণে নিবিচাৰে তেওঁলোকৰ নিজৰ এটা এইম আছে তেওঁলোকৰ নিজৰ এটা
এস্পিৰেশ্যন আছে সো তেওঁলোকে আগবাঢ়ি যাব খুজে আৰু তেওঁলোকক যদি আমি সেইটো নিদিও নহলে এইটো অসমতাহে বেছি আনিব এইটো সমতা নানে সেইকাৰণে আমি সকলো কথাতে যদি সমতাৰ কথা কওঁ সদায় আমি পুৰুষ সমাজৰ কথা ভাবো মহিলা সমাজৰ কথা আমি পিছ পৰি থাকো বুলি নাৰীবাদীসকলে কয় বিশেষকৈ সমাজত যদি চাওঁ সমাজৰ অনুশীলন আৰু লিংগ বৈষম্য খুব হয় আমি সমাজৰ ক্ষেত্ৰত যদি এক্সাম্পল এটা মিটিং এখন হলে আমি সচৰাচৰ মহিলাবিলাকক তাতে স্থান নাই অকল পুৰুষবিলাকে বহিব নাম প্ৰসংগ বা যি হওক যিবোৰ হওক সচৰাচৰ পুৰুষ হয় কাৰণ দেশবোৰ এতিয়া আমি বিশেষকৈ পুৰুষ প্ৰধান দেশ এতিয়ালৈকে সেই ইকুৱেলিটিটো বা সেই সমতাটো এতিয়ালৈকে অহা নাই বুলি নাৰীবাদীসকলে কৈছে যেতিয়ালৈকে মহিলাসকলে নিজে অসমতাৰ বিষয়ে অৱগত নহয় যে জানিব লাগিব যে অসমতা কি হয় যে মই কি কৰিব লাগিব পৰিয়ালত সমাজত তেওঁলোকে ভূমিকা তেওঁলোকে কি ভূমিকা আছে তেওঁলোকৰ পৰিয়ালত বা সমাজত তেওঁলোকৰ কি ভূমিকা থাকিব পাৰে বা লিংগ সমতাৰ সন্দৰ্ভত একো দৃঢ় তাৎপৰ্য প্ৰাপ্ত কৰিব নোৱাৰিব যেতিয়ালৈকে মহিলাবোৰ নিজে আগবাঢ়ি নাহে মহিলাবোৰ নিজে নিজৰ অধিকাৰৰ বিষয়ে নাজানে মহিলাই নিজৰ কৰ্তব্যৰ বিষয়ে নাজানে সেইটো বুলি নাৰীবাদীসকলে কয় যে মহিলাবোৰ আগবাঢ়ি আহিব লাগিব তেতিয়াহে আচলতে এখন সমান বা সমতা থকা এখন সমাজ সৃষ্টি হ'ব বুলি তেওঁলোকে দাবী কৰে এতিয়া ইয়াৰ পিছতে আমি যদি চাওঁ সমতা আৰু স্বাধীনতা মই অলপ আগতে কৈছো যে সমতা আৰু স্বাধীনতা ইকুৱেলিটি আৰু লিবাৰ্টি দুটা বেলেগ ধৰণৰ বস্তু ইয়াতে বহুত ধৰণৰ ডিবেট হৈ আছে যদি আমি ইকুৱেলিটিৰ কথা কওঁ নহলে আমি লিবাৰ্টিৰ কথা আমি পাহৰি যাব লাগিব যদি আমি বিপৰীত দিশত থকা বস্তু এই হিচাপে ইয়াতে বহুত ধৰণৰ তৰ্ক বিতৰ্ক হৈ আছে এতিয়াও তৰ্ক বিতৰ্ক হৈ আছে এইটো ক্ষেত্ৰত সমতা আৰু স্বাধীনতাৰ ক্ষেত্ৰত এইটো দাবী কৰা হয় যে স্বাধীনতা আৰু সমতা আসলে বিৰোধী হয় বেলেগ হয় আৰু সেয়েহে এটা এই বিবাদটো অমীমাংসিত এইটো কেতিয়াও শেষ নোহোৱা বস্তু এতিয়া এইটো মীমাংসা কেতিয়াও নহয় যে স্বাধীনতা অলৰেডি ধৰা হৈছে যে স্বাধীনতা আৰু সমতা বেলেগ বস্তু হয় টকভিলে কি কৈছিলে যে সমতাক স্বাধীনতাৰ বাবে এখন সম্ভাৱ্য বিপদ হিচাপে দেখিছিলে টকভিলে কৈছিলে যে যদি আমি সমতাৰ কথা কওঁ সমতা যদি আমি আগবঢ়াও নহলে স্বাধীনতা নোহোৱা হৈ থাকিব এটা বিপদ হিচাপে ধৰি লৈছিলে যিহেতু তেওঁ গণ অনুৰূপৰ তাৰ সংখ্যাগৰিষ্ঠতা অত্যাচাৰ কৰিছিলে যদি অলৰেডি আমি যদি আমি সমতাৰ কথা কওঁ নহলে মানুহৰ স্বাধীনতাৰ বিষয়ে আমি পাহৰি যাব লাগিব ফ্ৰিডমেন নজিক আৰু হায়েকে এই কথা কৈছিলে যে এই যদি আমি লিবাৰ্টি যদি আমি বিচাৰো তেনেহলে আমি ইকুৱেলিটি পাহৰিব লাগিব বা সমতা পাহৰিব লাগিব যদি আমি সমতাৰ ওপৰত ভিত্তি কৰি বা সমান সমাজ এখন বিচাৰো তেনেহলে আমি ব্যক্তি স্বাধীনতা বা অন্য স্বাধীনতাৰ কথা আমি পাহৰিব লাগিব আৰু তাৰে ভিতৰত নাম কেইজন হৈছে যিবোৰ আৰু এইবোৰ কথা কৈছে তেওঁলোক হৈছে ফ্ৰিডমেন নজিক আৰু হায়েক সমতা প্ৰতিষ্ঠাৰ প্ৰচেষ্টাত তৎক্ষণাত বলপূৰ্বক আৰু স্বাধীনতা হেৰুৱাকে বুজায় সমতা যদি আমি প্ৰতিষ্ঠা কৰো তেনেহলে আমি স্বাধীনতা হেৰাও তেওঁলোকে কি কয় তেওঁলোকে বুজায় যে যিহেতু ব্যক্তিজনৰ দক্ষতা আৰু সামৰ্থ্যৰে ক্ষেত্ৰত পৃথক তেওঁলোকে জীৱনৰ পাৰ্থক্য থাকিব লাগিব আৰু এনেদৰে অসমতাৰ প্ৰতি এক প্ৰাকৃতিক প্ৰৱণতা থাকিব লাগিব তেতিয়াহে আমি স্বাধীনতা থাকিব যেতিয়া আমাৰ দক্ষতা নিজৰ হিচাপে আগবাঢ়িব পাৰিছো সামৰ্থ্যৰ ক্ষেত্ৰত বেলেগ হয় জীৱনৰ পাৰ্থক্য যদি আছে তেনেহলেহে এইটো স্বাধীনতা হয় কাৰণ নিজৰ মতে আগবাঢ়ি যাব পাৰি যদি আমি সমান হিচাপে চাব যাওঁ নহলে আমি স্বাধীনতাক আমি পিছ পেলাই আছো বা স্বাধীনতাক আমি পেলাই দিছো আমি সমতাটো আগবাঢ়িছো সমতা হেকলৈ আগবাঢ়িছো যিসকলে যুক্তি দিয়ে যে সমতা আৰু স্বাধীনতা অমীমাংসিত তেওঁলোকে স্বাধীনতাক নেতিবাচক স্বাধীনতা হিচাপে বুজিবলৈ আৰম্ভ কৰে নেতিবাচক স্বাধীনতা মানে নেগেটিভ লিবাৰ্টি মানে মোৰ যি মন যায় তাকে কৰা মোক কোনো কন্ট্ৰোল কৰিব নোৱাৰে সেইটো হৈছে নেতিবাচক স্বাধীনতা আৰু ইতিবাচক স্বাধীনতা মানে য'ত মই কন্ট্ৰোল কৰিব মানে ৰাষ্ট্ৰ থাকিব ৰাষ্ট্ৰ মোক কন্ট্ৰোল কৰিব আৰু সেইকাৰণে সমতা আৰু স্বাধীনতা অমীমাংসিত বুলি কোৱাবিলাকে কয় যে তেওঁলোকে নেতিবাচকৰ ছাইডৰ পৰাহে চাইছে তেওঁলোকে ইতিবাচক ছাইডৰ পৰা চোৱা নাই সেয়েহে সমতাবাদীসকলে কয় যে সামাজিক শক্তি অৰ্থনৈতিক সম্পদ আৰু শিক্ষাৰ ক্ষেত্ৰত সমতা সকলোৰে সমানে সাৰ্থক আৰু
সন্তোষজনক জীৱন নিশ্চিত কৰাৰ বাবে অত্যাৱশ্যকীয় তেওঁলোকে যেতিয়া সমতাবাদীসকলে সেইকাৰণে কয় যে সামাজিক শক্তি হওক বা অৰ্থনৈতিক সম্পদ যিয়েই নহওক শিক্ষাৰ ক্ষেত্ৰত সমতা থাকিব লাগে লিবাৰ্টি সম্পদৰ ব্যাপক বৈষম্যৰ দ্বাৰা গুৰুত্বপূৰ্ণ বাধাগ্ৰস্ত হৈছে এইটো আমাৰ সম্পদৰ কাৰণে কি হৈছে আমাৰ এতিয়া লিবাৰ্টিবোৰো এই বাধাগ্ৰস্ত হৈছে তেনে শিক্ষা আমাৰ শিক্ষাটো আচলতে আগবাঢ়ি আহিব লাগিব তেতিয়াহে আচলতে শিক্ষাৰ দ্বাৰাহে আচলতে লিবাৰ্টি ইকুৱেলিটি সেইবোৰ বস্তু আনিব পাৰি তো শিক্ষা আমাৰ মন মুকলি কৰি আৰু আমাক বিভিন্ন দক্ষতাৰে শিক্ষিত কৰাটো নিঃসন্দেহে মুক্তিদায়ক কাৰক শিক্ষাৰ দ্বাৰাহে আমাক সকলোৰ পৰা মুক্তি কৰিব পাৰিব কেনেকৈ যে ইকুৱেলিটি আনিবৰ কাৰণেও কাৰণ ইয়াৰ আগতে আমি নাৰীবাদীৰ কথা আমি যদি চাওঁ নহ'লে কি হয় ষ্টিল শিক্ষাৰ ক্ষেত্ৰত নাৰীবোৰ পিছ পৰি আছে সেইকাৰণে তেওঁলোকে নাজানে যে তেওঁলোক সমতা কি হয় এই সমতাৰ বিষয়ে জানিবৰ কাৰণে শিক্ষা লাগিব আৰু সেই হিচাপে লিবাৰ্টিৰ বিষয়ে জানিবৰ কাৰণে স্বাধীনতাৰ বিষয়ে জানিবৰ কাৰণে আমাক শিক্ষা লাগিব শিক্ষাই আমাক মন মুকলি কৰি আৰু লগতে বিভিন্ন দক্ষতা আমাক শিক্ষাই দিয়ে আৰু সেইটোহে এটা মুক্তিদায়ক কাৰক বুলি তেওঁলোকে কৈছিলে সমতাবাদীসকলে যুক্তি দিয়ে যে মানুহ কেৱল অকলশৰীয়া হৈ মুক্ত নহয় সমতাবাদীসকলে এইটো কৈছে যে মানুহ যদি অকলে থাকে তেতিয়াহ'লেও এইটো আচলতে মুক্ত নহয় যদি মুক্তি লাগে বা ফ্ৰীডম লাগে বা লিবাৰ্টি লাগে তেনেহ'লে কি হয় আমি লিবাৰ্টিৰ ক্ষেত্ৰতো আমি সমান হিচাপে থাকিব লাগিব যে অসমানতা মই বহুত ধনী মানুহ মই অকলেই থাকিম সেই হিচাপে হোৱাৰ লগে লগে মোৰ লিবাৰ্টি আছে কিন্তু মোৰ এখন সমাজ নাই চ' সেইকাৰণে সেইটো কেতিয়া আহিব যেতিয়া তাত সমতাৰ কথা আহিব যেতিয়া সমতা থাকিব তেতিয়াহে এখন সমাজ হিচাপে থাকিব নহ'লে অসমতা থাকিব বুলি এতিয়াৰ সমতাবাদীবিলাকে কয় এতিয়াৰ সমতাবাদীবিলাকে এইটোও কয় যে আচলতে লিবাৰ্টি আৰু ইকুৱেলিটি একে নিচিনা হয় একেলগে থাকে লিবাৰ্টি আৰু ইকুৱেলিটি একেলগে থাকিলেহে সমাজখন আগবাঢ়ি যাব যিবোৰ আগতে কৈছিলে যে লিবাৰ্টি বেলেগ ইকুৱেলিটি বেলেগ বা স্বাধীনতা বেলেগ বা সমতা বেলেগ আচলতে সেইটো নহয় তেওঁলোকে যুক্তি দিয়ে যে ক্ষমতা সম্পদ আৰু শিক্ষা হৈছে স্বাধীনতাৰ মৌলিক উৎস আৰু এনে এক সমাজ যি এক দিশটোৰ সমতা নিশ্চিত কৰিব নোৱাৰে এখন মুক্ত সমাজ হ'ব নোৱাৰে কৈছে যে এখন যদি সেনেকুৱা সমাজ থাকে ক্ষমতাৰ ওপৰত ভিত্তি কৰি সম্পদৰ ওপৰত শিক্ষাৰ ওপৰত এইটো হৈছে মৌলিক উৎস যাৰ দ্বাৰা এখন সমাজ চলিব আৰু এনে এখন সমাজ য'ত সমতাই দিব নোৱাৰে সমাজখনত যদি সমতাই নাথাকে বহুত যদি গেপ থাকে ধনী দুখীয়া জাতি আৰু ধৰ্মৰ মাজত বা বহুত ক্ষেত্ৰত যদি সমতা নাথাকে তেনেহ'লে সেইখন এখন মুক্ত সমাজেই নহয় মুক্ত সমাজ হ'বৰ কাৰণে কি হয় স্বাধীনতা আৰু ইকুৱেলিটি একেলগে যাব লাগিব সেইকাৰণে স্বাধীনতা আৰু সমতা ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল বুলি আমাৰ সমতাবাদীসকলে কয় যে এইটোৰ ওপৰত নিৰ্ভৰশীল তেতিয়াহে এখন সমাজ হিচাপে চলিব পাৰিব নহ'লে স্বাধীনতা আৰু সমতা যদি একেলগে নচলে তেনেহ'লে এখন ইমবেলেঞ্চ এখন ছ'চাইটি এখন হ'ব আৰু সেইটো হ'বৰ কাৰণে কি হয় স্বাধীনতা আৰু সমতা একেলগে আগবাঢ়িব লাগিব আমি শেষৰ ফালে যদি আহোঁ তেনেহ'লে আমি কি আলোচনা কৰিলোঁ এইটো আমি চাব লাগিব এই গোটটোত আমি সমতাৰ ধাৰণাটোৰ অৰ্থ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ আমি চেষ্টা কৰিলোঁ যে সমতা কি হয় সমতাক আমি কেনে ধৰণে বুজিব পাৰোঁ সমতাক আমি বেলেগ ধৰণে বুজিলোঁ সমতাৰ অৰ্থ বুজিলোঁ সমতা কি হয় সমানতা বুলি ক'লে সকলো সমান হ'ব লাগিব সকলো সমান হ'লেই কেনেকৈ আমি সমানকৈ ট্ৰিট কৰিম কেনেকৈ আমি তেওঁলোকক আগবঢ়াই নিম সেইটো কথাৰ ওপৰতো নিৰ্ভৰ কৰিব এতিয়া যদি আমি এটা এক্সাম্পল চাওঁ বিশেষকৈ আজিকালি ফেচবুক হোৱাটছএপত খুব আহে তাতে যদি চাওঁ আমি এটা এক্সাম্পল দিওঁ যে গছ এডালত চাপ'জ আম এটা আছে সেই আমটো যদি পাৰিবৰ কাৰণে এটা হাতী ঘৰ শিয়াল কুকুৰ মেকুৰী বান্দৰ সকলোকে যদি আমি কওঁ যে ইউ আৰ অল ইকুৱেল তোমালোক সকলো সমান যিহেতু তোমালোক সকলো সমান এই ফলটো ছিঙি আনা কম্পিটিশ্যন হ'ব যে এইটো সমানতা জানো কিন্তু সেই সমানতাক আনিবৰ কাৰণে আমি কেনেকৈ আমি ব্যৱস্থা ল'ম সেইটো যিহেতু সমানতা বা সমতা হৈছে এটা বহুত কমপ্লেক্স ইছ্যু তাক ইমান সহজে বুজি আমি শেষ কৰিব নোৱাৰোঁ বা আমি তাক বুজি এতিয়াও তাৰ ওপৰত বহুত ডিবেট বা বহুত ষ্টাডি হৈ আছে সমতা আচলতে কি হয় তো সেই এনেকৈ যদি আমি সকলো সমান আমটো পাৰি আনিব লাগে বুলি যদি আমি কওঁ আচলতে সেইটো সমতা নুবুজায়
সমতা কেতিয়া বুজাব যেতিয়া সকলোকে সমান হিচাপে ট্ৰিট কৰাই নহয় সুযোগো দিব লাগিব লগতে আমি যদি চাওঁ তেনেহ'লে আমি তিনিটা ধৰণৰ মাৰ্কছৰ কথা বা আমি ফৰ্মেল ইকুৱেলিটিৰ কথা বা ইকুৱেলিটি অফ অপৰচুনিটিৰ কথা আমি পঢ়িলোঁ সকলোকে আমি ধৰি এটা এনেকুৱা সমাজ বনাব লাগিব আৰু য'ত লিবাৰ্টি আৰু ইকুৱেলিটি একেলগে থাকে সেই হিচাপৰ সমাজ হ'লেহে এখন আচলতে সমতা আচলতে সৃষ্টি হ'ব বুলি কোৱা হয় চ' ইকুৱেলিটিৰ কথা যদি কওঁ ইকুৱেলিটিক আমি এই গোটটোত আমি বিশেষকৈ আলোচনা কৰিলোঁ যে আমি ধাৰণাটো আলোচনা কৰিলোঁ সমতা আচলতে কি হয় সমতা হৈছে সমান সকলোকে সমান অধিকাৰ থকা সকলোকে সমান সন্মান পোৱা মই আগতে কৈ আছো যে সকলো একে সন্মান পাব লাগিব ইৰেস্পেক্টিভ অফ যি হওক কাষ্ট হওক ক্লাছ হওক ধনী হওক দুখীয়া হওক যোনে যেনেকৈ নহওক আমি সকলোৱে সমান সন্মান পাব লাগিব সমান অধিকাৰ পাব লাগিব এই অধিকাৰৰ কথা কওঁতে আমি ৰাজনৈতিক অধিকাৰৰ কথা কৈছিলোঁ ৰাজনৈতিক অধিকাৰ অকল ভোট দিয়াৰ নহয় ৰাজনৈতিক অধিকাৰ হৈছে সকলো ডেমক্ৰেটিকেলি পাৰ্টিচিপেট কৰিব পৰাকৈ আৰু লগতে ইকনমিক ইকুৱেলিটিৰ কথা কৈছিলোঁ অৰ্থনৈতিক সমতাৰ কথা কৈছিলোঁ যে অৰ্থনৈতিকভাৱে আমি সকলোৱে সমান ৰাইট থাকিব লাগিব তাতে ৰাইটৰ কথা সোমাব আমি যদি এই থিয়ৰীৰ বস্তুবোৰ চাওঁ সকলো আচলতে জইণ্ট হয় যেনেকৈ ইকুৱেলিটি লিবাৰ্টি জাষ্টিচ ৰাইট সকলো বস্তু মিক্স চ' আমি এই ইকুৱেলিটিৰ কথা কওঁতে আমি অধিকাৰৰ কথা জানিব লাগিব যে আমাৰ ইকনমিক সমতা কেতিয়া আহিব যেতিয়া আমি ৰাইটবোৰ আমি সঠিক হিচাপে পাওঁ আৰু প্ৰথমতে আমি সেই আলোচনা কৰিলোঁ ইয়াৰে প্ৰথমটো আমি যিটো থিয়ৰী আলোচনা কৰিছিলোঁ সেইটো হৈছে আনুষ্ঠানিক সমতা কি কয় যে সকলো সমান সকলোকে আমি সমান হিচাপে ভাবোঁ সকলোকে মানৱতাৰ ওপৰত ধাৰণা লৈ আমি সকলোকে সমান বুলি ভাবোঁ আৰু সকলোকে সমান হিচাপে ট্ৰিট কৰোঁ আনুষ্ঠানিক সমতা আৰু তাতে কিছুমান প্ৰব্লেম আছে তাতে অহাৰ লগে লগে কি হয় যিহেতু সকলো সমান নহয় কাৰণ জন্মৰ পৰা সকলো সমান নহয় বিশেষকৈ সমাজত সন্মান নহয় কাৰণ তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা সামাজিক ব্যৱস্থাৰ ভিত্তি কৰি মানুহবোৰ সমান নহয় সেইকাৰণে এইটো বহুতে ক্ৰিটিচাইজ কৰিছিলে তাৰপিছতে আমি আলোচনা কৰিছিলোঁ সুযোগৰ সমতা সুযোগ দিয়া হ'ব যিটো আমি দেখিছিলোঁ যে অৱশেষত বৈষম্যৰ ন্যায়সংগত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি চ' সুযোগৰ সমতা মানে কি হয় আমি সকলোকে সুযোগ দিব লাগিব সকলোকে সুযোগ দিব লাগিব যে যোন যিটো যাৰ কোৱালিটি আছে সেই হিচাপে আমি সুযোগ দিব লাগিব আগবাঢ়ি যাবৰ কাৰণে আৰু লাষ্টত ইয়াক আমি চাওঁ তেনেহ'লে কি হয় ই আচলতে বৈষম্যকহে ন্যায়সংগত কৰিবলৈ ব্যৱহাৰ কৰে লাষ্টত গৈ আমি যদি চাওঁ সকলোকে সমান সুযোগ দিওঁ তেনেহ'লে কি হয় দেখা যায় শেষৰ ফলবোৰ আচলতে একে নহয়গৈ আৰু তাৰপিছত আমি যদি চাওঁ ফলাফলৰ সমতাই সমতাৰ শব্দটো প্ৰসাৰিত কৰে চ' ফলাফলৰ সমতা আমাৰ কাৰ্ল মাৰ্ক্সে কৈছিলে যে ফলাফল বা শেষৰ যিটো আউটকাম হ'ব সেইটোৰ ওপৰত ভিত্তি কৰিহে আমি সমতা বুলি ক'ব পাৰোঁ কিন্তু কি হয় ইয়াতো বহুতে ক্ৰিটিচাইজ কৰিছিলে যে ফলাফলৰ সমতা যিটোৱে বুজাব বা ফলাফলৰ সমতা যদি হয় তেনেহ'লে যিটো আমাৰ ইণ্ডিভিজুৱেল ৰাইটছ থাকে ইণ্ডিভিজুৱেল যিটো আমাৰ লিবাৰ্টি থাকিব বা আমাৰ ইণ্ডিভিজুৱেল ফ্ৰীডম থাকিব সেইবোৰ নোহোৱা কৰিব ব্যক্তি স্বাধীনতা নোহোৱা কৰিব কাৰণ ইয়াতে ষ্টেটে কণ্ট্ৰল কৰিব কাৰণ প্ৰাইভেট প্ৰপাৰ্টি নাথাকিব ষ্টেটে কণ্ট্ৰল কৰি আমাক সমান হিচাপে আগবঢ়াই নিব আৰু ফল একে হ'বগৈ কিন্তু ফল একে হোৱাৰ লগে লগে ছাপ'জ মোৰ ইণ্টাৰেষ্ট বেলেগ হ'ব পাৰে বেলেগৰ ইণ্টাৰেষ্ট বেলেগ হ'ব পাৰে চ' সেইটো কি হয় আচলতে সমতা নানে ই বেছিকৈ অসমতা আনে সমাজতো আৰু অস্থিৰতা আনে আৰু শেষৰ ফালে আমি চাইছিলোগৈ সমতা আৰু স্বাধীনতাৰ মাজত সম্পৰ্কে বিশেষ বিতৰ্ক পৰীক্ষা কৰিলোঁ যে সমতা আৰু স্বাধীনতাৰ মাজত আমি প্ৰথমতে চালোঁ যে সমতা আৰু স্বাধীনতা আচলতে বেলেগ বস্তু হয় আৰু যদি সমতা আমি আগবঢ়াওঁ নহ'লে স্বাধীনতা তাত কমি যায় যদি স্বাধীনতা আমি বঢ়াওঁ নহ'লে সমতা কমি যায় আৰু পিছত যদি চাওঁ এতিয়া সমতাবাদবোৰে এইটো কথা কয় যে সমতা আৰু স্বাধীনতা একেলগে চলিব লাগিব যদি একেলগে নচলে তেনেহ'লে এখন সঠিক সমাজ পোৱাটো বহুত টান চ' সেইকাৰণে সমতা আৰু স্বাধীনতা একেলগে চলিব লাগিব আৰু লগতে আমি চালোঁ যে ফেমিনিজমৰ নাৰীবাদৰ পৰাও আমি চালোঁ যে কেনেকৈ সমাজখন বৈষম্যৰ সৃষ্টি হৈ আছে সমতা এতিয়ালৈকে অহা নাই আৰু সেই সমতা আনিবৰ কাৰণে নাৰীসকলকো পুৰুষৰ সৈতে একেলগে আগবাঢ়িবৰ কাৰণে
দেশৰ ফালৰ পৰা বা ৰাষ্ট্ৰৰ ফালৰ পৰা এইখিনি সুবিধা কৰিব লাগিব বা লগতে মহিলাবিলাকেও নিজে বুজিব লাগিব যে তেওঁলোকৰ অধিকাৰবোৰ কি তেওঁলোকৰ লিবাৰ্টি তেওঁলোকৰ ৰাইটবোৰ কি আছে তেওঁলোকে সকলো বুজি আগবাঢ়িব লাগিব আৰু লগতে শিক্ষাৰ ডাঙৰ অৱদান এটা আছে যদি শিক্ষা ভালকৈ লয় বা শিক্ষাই আমাক আচলতে সমতা আৰু স্বাধীনতাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰে আৰু ই আমাক আগবঢ়াই লৈ গৈ থাকে যদি শিক্ষা আমাক ভালকৈ দিয়া হয় তেনেহলে আমি এই সমতা আমি স্থাপন কৰিবলৈ আমি সক্ষম হম আৰু ইয়াকে কৈ আজি মই মোৰ ক্লাছটো সামৰিছো ধন্যবাদ